নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নিউ এপিছডলৈ। আজি আপোনালোকৰ সৌভাগ্য বা মোৰো সৌভাগ্য যে আজি এনেকুৱা এজন ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ আহিছোঁ যিজনে আমাৰ নগাঁৱত এপ্ৰক্সিমেটলি 20 ইয়াৰ্ছ তেখেতে ডক্টৰ হিচাপে নিজে প্ৰেক্টিছ কৰি আছে। তেখেত অকল ডক্টৰ নহয়, তেখেত মেডিচিন স্পেচিয়েলিষ্ট এণ্ড ডায়েবেটলজিষ্ট অৰ্থাৎ মেডিচিন বিশেষজ্ঞ আৰু আমাৰ ডায়েবেটিছ ৰোগ বিশেষজ্ঞ আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত শৰৎ কেওট ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। প্ৰথমতে তোমাৰ জ্ঞান বাৰ্তা চেনেললৈ আৰু লগতে তোমালৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ছাৰ বহুত বহুত ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজত আপুনি এটা সময় আমাক প্ৰদান কৰিছে, তাৰ বাবে আমাৰ সমগ্ৰ নগাঁওবাসী ৰাইজৰ হৈ বিশেষকৈ আজি যিখিনি আমি বাৰ্তালাপ কৰিবলৈ ওলাইছোঁ এই বাৰ্তালাপসমূহৰ দ্বাৰা আমাৰ যাতে প্ৰতিজন জনসাধাৰণ প্ৰতিজন ৰাইজৰ উপকাৰ সাধন হয় তাৰ বাবে আমি এনেকুৱা এটা প্ৰয়াস কৰিছোঁ আৰু সমগ্ৰ ৰাইজৰ হৈ ছাৰ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়টিৰ বাবে। ছাৰ পোনপ্ৰথমে মই এটা কথা জানিব বিচাৰোঁ, আপুনি ডাক্তৰী বৃত্তিটোৰ প্ৰতি আপুনি আকৃষ্টতা যে আপোনাৰ আহিলে, এই ডাক্তৰী বৃত্তিটোৰ প্ৰতি আকৃষ্টতা আপোনাৰ সৰুৰে পৰাই আছিল নে গতানুগতিকভাৱে পঢ়া শুনা কৰি থাকোঁতে পাছলৈ আহিছিল? ধন্যবাদ প্ৰশ্নটো সোধাৰ বাবে। প্ৰথম কথা হ'ল সৰুৰে পৰাই বিভিন্ন মোৰ পৰিয়ালৰে হওক বা ওচৰ চুবুৰীয়া বিভিন্নজনৰ বিভিন্ন ৰোগত যেতিয়া আক্ৰান্ত হৈ থকা দেখা পাইছিলোঁ, লগতে সেই সংক্ৰান্তত যেতিয়া চিকিৎসকৰ ওচৰ চাপিছিলোঁ তেতিয়াই প্ৰথম ধাৰণা এটা হৈছিল যে এজন চিকিৎসকে এজন ৰোগীৰ ক্ষেত্ৰত কি ধৰণে এটা মিৰাকুল কৰি তেওঁক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিব পাৰে, এটা সুস্বাস্থ্যৱান জীৱন দিব পাৰে। সেই কথাটো তেতিয়া সৰুতে মোৰ এটা ধাৰণা হৈছিলে। পাছৰ পৰ্যায়ত যেতিয়া মোৰ পিতৃৰ বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে চিকিৎসকৰ ওচৰত সঘনাই অহা যোৱা কৰিব লগা হৈছিল, তেতিয়া মনৰ ধাৰণাটো চিকিৎসা বৃত্তিৰ প্ৰতি বা এজন চিকিৎসক হোৱাৰ প্ৰতি মোৰ যিটো ধাৰণাটো লাহে লাহে তীব্ৰতৰ হ'ব ধৰিছিলে আৰু শেষত যেতিয়া পঢ়া শুনা কৰি এটা নিৰ্দিষ্ট দিশত আগবাঢ়িছিলোঁ আৰু সুবিধাটো যেতিয়া পাইছিলোঁ এজন চিকিৎসক হোৱাৰ বাবে, তেতিয়া সেই সুযোগটো গ্ৰহণ কৰিছিলোঁ আৰু শেষত লাহে লাহে এই বৃত্তিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আজি যোৱা 20 বছৰ ধৰি এই বৃত্তিৰ লগতে জড়িত হৈ আছোঁ আৰু নিজেই সঁচাকৈ সৌভাগ্যৱান যে ইয়াৰ জৰিয়তে বিভিন্নজনৰ কিবা নহয় কিবা উপকাৰ সাধন কৰিব পাৰিছোঁ। তাৰ বাবে মই সঁচাকৈ ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, বহুত বহুত ধন্যবাদ ছাৰ। অকল এজন দুজন নহয়, 20 বছৰ কালত আমাৰ সমগ্ৰ নগাঁওবাসী বহু হাজাৰ হাজাৰ ৰাইজ আমাৰ ছাৰৰ কাৰণে উপকৃত হৈছে। আজি হাজাৰ হাজাৰ ৰাইজ ছাৰৰ নেতৃত্বত নিজৰ ডায়েবেটিছ যিটো বৰ্তমান আমাৰ এটা কালন্তক সমস্যা ছাৰ, গতিকে ডায়েবেটিছৰ বাবেও আজি আমাৰ গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ হাজাৰ হাজাৰ মানুহে ছাৰ তেওঁলোকে আপোনাৰ কনচাল্টত ডায়েবেটিছক কণ্ট্ৰল কৰাত সক্ষম হৈছে। তাৰ বাবে আচলতে ভগৱানৰ পাছতেই ডক্টৰসকলকনো কিয় পূজন কৰা হয় সেই আদৰ্শসমূহ ছাৰ আপোনালোকেই। গতিকে ছাৰ মই আৰু এটা কথা জানিব বিচাৰোঁ যে আমাৰ ডায়েবেটিছৰ মানে প্ৰি ডায়েবেটিক ষ্টেজ, আমি কেনেকুৱা এটা বয়সৰ পৰা ডায়েবেটিছৰ কিছুমান চিমটমে আমাক দেখা দিয়ে বা সেই ডায়েবেটিছটোক আমি ডিলে কৰিবলৈ কেনেকৈ পাৰিম, সেই তেনেকুৱা কিছুমান কথা অকণ যদি উজাগৰিত কৰে বৰ্তমান যিসকল নৱপ্ৰজন্ম আছে যাৰ 25+ হৈছে বা 30+ হৈছে, সেই মানুহখিনিয়ে কেনেকৈ মানে কনচিয়াছ হ'ব যে আমি ভৱিষ্যতলৈ ডায়েবেটিছৰ পৰা যাতে হাত সাৰি থাকিব পাৰোঁ, তেনেকুৱা এটা সজাগতা যদি ছাৰ আপোনাৰ পৰা তেনেকুৱা অলপ জ্ঞান পাওঁ বহুতেই ভাল লাগিব। ঠিকেই, প্ৰথম তুমি এটা বহুত ধুনীয়া এটা কথা সুধিছা যে প্ৰি ডায়েবেটিছ, সেই সংক্ৰান্তত উত্তৰ দিয়াৰ আগতে মই তোমাক এটা তথ্য দিব খুজিছোঁ যে ভাৰতবৰ্ষ হৈছে চীনৰ পাছতেই সৰ্বোচ্চ সংখ্যক ডায়েবেটিছ ৰোগী থকা দেশ। হয়তো অলপ দিনৰ ভিতৰতে ভাৰতবৰ্ষই সকলোতকৈ বেছি ডায়েবেটিছ ৰোগী থকা দেশ হিচাপে পৰিগণিত হ'ব। এতিয়া কথাটো হৈছে যদি তুমি ডায়েবেটিছৰ পৰিসংখ্যা লক্ষ্য কৰা, 2021 চনৰ ছাৰ্ভে অফ ফেমিলি হেল্থ ছাৰ্ভে অফ ইণ্ডিয়াৰ ডাটা অনুসৰি প্ৰায় 75 মিলিয়ন সংখ্যক লোকৰ ডায়েবেটিছ আছিলে আৰু সেইটো হৈছে তোমাৰ 20 পৰা 79 বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত। আৰু যদি গোটেই সকলোখিনি ৰোগীকে লক্ষ্য কৰি ইৰেছপেক্টিভ অফ এজ সকলো
ৰোগীকে যদি সকলো সংখ্যক লোককে যদি আমি ধৰি লওঁ তেনে ক্ষেত্ৰত দেখা যায় যে প্ৰায় ৩৫ মিলিয়ন লোক ভাৰতবৰ্ষত ২০২১ চনত ডায়েবেটিছৰ ৰোগত ভুগি আছিল সেইটো এটা ২০২১ চনৰ তথ্যমতে আৰু এইটো ভাবা হৈছে যে ২০৪৫ চনৰ ভিতৰত প্ৰায় ১২৫ মিলিয়ন লোক ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হ'ব গতিকে ইমান এটা ডাঙৰ বৃহৎ সমস্যা যে আমি ডায়েবেটিছ এটা এনে এটা বৃহৎ সমস্যা যিটো স্বাস্থ্য সংক্ৰান্তীয় সমস্যা যাৰ প্ৰতিকাৰ যদি আমি এতিয়া চিন্তা নকৰোঁ প্ৰত্যেকজন নাগৰিকে যদি আমি প্ৰত্যেকটো ফেমিলিয়ে যদি ইয়াৰ বিষয়ে সজাগ নহওঁ তেনেহ'লে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি যাব আৰু এটা ই আৰ্থিকভাৱে সামাজিকভাৱে এটা বৃহৎ সমস্যাৰ ৰূপে পৰিগণিত হ'ব আৰু হ'ব নহয় এতিয়া হৈ আছে এতিয়া কথাটো হ'ল যে এজন মানুহ ডায়েবেটিছ ৰোগী হিচাপে সম্পূৰ্ণ ৰোগী হিচাপে দেখা দিয়াৰ আগে কিছুমান প্ৰি মনিটৰি বা কিছুমান লক্ষণ থাকে আগতীয়া লক্ষণ থাকে যিবিলাকক যদি আমি খুব সাৱধানে লক্ষ্য কৰোঁ তেতিয়া আমি তেনে খুব আৰ্লি ষ্টেজত বা আগতীয়াকৈ আমি গম পাব পাৰিম যে এজন মানুহ ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হ'ব গৈ আছে সেইটোকে কয় প্ৰি ডায়েবেটিকৰ মিনিংটো এইটো যে আগতীয়াকৈ সম্পূৰ্ণ ডায়েবেটিছ ৰোগ ধৰাৰ পৰা আগতে যিটো তেওঁৰ যদি ডায়েবেটিছ আছে বুলি হ'ব পাৰে বুলি আমি সম্ভাৱনাটো গম পাওঁ তাকে প্ৰি ডায়েবেটিক বুলি কোৱা হয় এতিয়া কথাটো হ'ল যে তেনে এজন ৰোগী কেনেকুৱা মানুহৰ প্ৰি ডায়েবেটিছ হ'ব পাৰে যদি এতিয়া আমি তেনে ক্ষেত্ৰত প্ৰি ডায়েবেটিছৰ যদি ডেফিনেশ্যন কওঁ এটা আছে আমাৰ তেজৰ পৰীক্ষাৰ দ্বাৰা প্ৰি ডায়েবেটিছ বুলি গম পোৱা যায় কেনেকৈ প্ৰথম কথা ডায়েবেটিছ আমাৰ এজন নৰ্মেল ৰোগীৰ তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ পৰিমাণ আমি যদি নিৰ্ধাৰণ কৰোঁ খালী পেটত যদি শৰ্কৰাৰ পৰিমাণ ১০০ৰ ভিতৰত থাকে ১০০ মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ভিতৰত থাকে তেওঁ নৰ্মেল যদি ১০০ৰ পৰা ১১০ৰ ভিতৰত থাকে তেওঁ প্ৰি ডায়েবেটিক আৰু যদি তেওঁ চুগাৰ ১২৬ৰ মিলিগ্ৰাম পাৰ ডেচিলিটাৰ ওপৰত যায় তেনেহ'লে তেওঁক ডায়েবেটিছ বুলি ধৰা হয় আৰু যদি খোৱাৰ পাছৰ চুগাৰ যদি খোৱাৰ পাছৰ চুগাৰ মানে খাদ্য খোৱাৰ প্ৰায় ২ ঘণ্টাৰ পাছত যিটো ব্লাড চুগাৰ বা শৰ্কৰা পৰীক্ষা কৰা যায় সেই যিটো ভেলু বা সেই যিটো পৰিমাণ যদি ২০০ বা ২০০তকৈ ওপৰত যায় ২০০ বা ২০০ মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ওপৰত যায় তেতিয়া আমি তাক ডায়েবেটিছ বুলি ধৰোঁ এতিয়া মই যে ক'লোঁ যে ১১০ বা তাতকৈ তলত থকা ৰোগীসকলক কিন্তু ১০০তকৈ ওপৰ সেই অংশখিনিক প্ৰি ডায়েবেটিক বুলি আমি ধৰিব পাৰোঁ তাৰমানে তেওঁলোকে যিকোনো সময়ত গৈ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে তাৰমানে ১২৬ৰ তলতেই ধৰিব পাৰে ১২৬ৰ পৰা ১১০ৰ ভিতৰত এই যিটো চুগাৰ ৰেঞ্জটোক আমি প্ৰি ডায়েবেটিক বুলি মোটামুটি ক'ব পাৰোঁ তেওঁলোক ভৱিষ্যতে সম্পূৰ্ণ ডায়েবেটিছ হোৱাৰ ঠান থাকে তেনেকৈ খোৱাৰ পাছৰ যিটো চুগাৰ যদি ১৪০লৈকে আমি নৰ্মেল বুলি ধৰোঁ ১৪০ মিলিগ্ৰাম পাৰ ডেচিলিটাৰলৈকে নৰ্মেল পষ্টপেণ্ডিয়েল ব্লাড চুগাৰ কিন্তু ১৪০ৰ পৰা 199ৰ ভিতৰত 199 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ভিতৰত যদি ব্লাড চুগাৰ তেওঁ এজন মানুহৰ থাকে তেওঁক প্ৰি ডায়েবেটিক বুলি ধৰা হয় সেইটো হৈছে তেজৰ শৰ্কৰাৰ পৰিমাণ কিন্তু কথাটো হৈছে তেনে এজন মানুহটো কেতিয়াও ডাইৰেক্ট চুগাৰ কিছুমানেহে চুগাৰ টেষ্ট কৰি আনে সকলোৱেতো চুগাৰ টেষ্ট কৰি নানে গতিকে আমি প্ৰি ডায়েবেটিক বুলি কোনোবাজন মানুহক ধৰা পেলাবলৈ হ'লে তেওঁ কিছুমান শৰীৰত থকা কিছুমান লক্ষণ আমি চাব লাগিব তেওঁৰ গাত বিশেষকৈ যদি তেওঁ অবেজ মানে যদি তেওঁ শকত আবদ বেছি শকত তেওঁ ফেটছ বডিত থকা ফেটছৰ পৰিমাণ বা মেদৰ পৰিমাণ মেদবহুলতা থাকে তেনেহ'লে তেওঁ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে যদিহে তেওঁৰ পৰিয়ালত মাক দেউতাক বা তেওঁৰ ভাই ককাই কাৰোবাৰ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ হিষ্ট্ৰী আছে বা তেনেকুৱা তথ্য আছে তেনে সকল ব্যক্তিও ভৱিষ্যতে ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে তেনে লোকৰ ক্ষেত্ৰত আৰু বিশেষ আৰু কিছুমান আছে যিসকলে ফিজিকেল এক্সাৰচাইজ বা শাৰীৰিক ব্যায়াম আদিৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে বা নকৰে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো ডায়েবেটিছ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা থাকে চ' তেনে কিছুমান
মানুহক আমি যদি আমি বিচাৰি উলিয়াব পাৰোঁ তেওঁলোকক যদি আমি ব্লাড চুগাৰ টেষ্ট কৰা যায় তেনেলোকক সেইসকল লোকৰ ক্ষেত্ৰত প্ৰি ডায়েবেটিক ৰোগী ধৰা পৰাৰ সম্ভাৱনা খুব বেছি গতিকে আমি এই কিছুমান ৰিস্ক ফেক্টৰ মন কৰিব লাগিব যে সেই ৰিস্ক ফেক্টৰ মেদবহুলতা শাৰীৰিক ভাৱে বেছিকৈ এক্সাৰচাইজ নকৰা ব্যক্তি তাৰমানে যোনে এলাহ কৰি থাকে বেছি যোনে ফিজিকেল এক্সাৰচাইজ নকৰে তেনেসকল ব্যক্তি যোনে খাই বেছিকৈ মানে খাদ্য খাই বেছিকৈ ভাল পায় বিশেষকৈ চৰ্বিযুক্ত আহাৰ হওক শৰ্কৰাযুক্ত আহাৰ বেছিকৈ খায় অথচ তেওঁলোকৰ টেণ্ডেঞ্চি আছে চুগাৰ হোৱাৰ তেনে ব্যক্তিৰ ক্ষেত্ৰতো সোনকালে চুগাৰ হোৱাৰ মানে সম্ভাৱনা বেছি আৰু ফেমিলি হিষ্ট্ৰী যিটো মানে পৰিয়ালত ডায়েবেটিছ ৰোগী থকা ব্যক্তি থকা পৰিয়ালসমূহৰ ক্ষেত্ৰতো অন্যান্য ব্যক্তিসকলে চুগাৰ হোৱা বা ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি চেকআপ কৰি পেলাই প্ৰি ডায়েবেটিক ষ্টেজটো ধৰা পেলাব পাৰিম আৰু ধৰা পেলোৱাৰ পাছত আমি তাৰ এইখিনি তেওঁলোকক সেই সমস্যাটোৰ পৰা কেনেকৈ তেওঁক নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ তেওঁক ডায়েবেটিছ সম্পূৰ্ণ ডায়েবেটিছ ৰোগ হোৱাৰ পৰা আমি কেনেকৈ তেওঁক বাধা দি ৰাখিব পাৰোঁ অন্ততঃ কিছু বছৰলৈ সেই ধৰণৰ আমি পদক্ষেপ ল'ব পাৰিম হয় বহুত বহুত ধন্যবাদ ছাৰ বহুত মূল্যৱান আপুনি সাৰুৱা এটা তথ্য দিছে আৰু আমাৰ জনসাধাৰণ সজাগ হ'বলৈ হ'ল বিশেষকৈ যিসকল 30s নিয়াৰ এবাউট 25 to 30 এজৰ ভিতৰত আছে এই ব্যক্তিসকল বেছিকৈ সতৰ্ক হোৱাটো উচিত নহয় জানো হয় হয় আৰু ছাৰ ইতিমধ্যে কৈছে যে বৰ বেছি ফেটছজাতীয় খাদ্য মানে অখাদ্য এইবিলাক অখাদ্য বুলি ক'ব লাগিব অখাদ্যৰ পৰা নিজকে বচাই ৰখাটো ভাল আৰু পৰাপক্ষত অকণমান নিজকে যদিহে শৰীৰ চৰ্চাজনিত কিছু কৰ্মত লিপ্ত কৰে তেন্তে নিশ্চয় এটা ভাল সুপৰিণাম আহিব বুলি এজন ডায়েবেটিছৰ বিশেষজ্ঞই কৈ আছে এই বিশেষজ্ঞসকল বহু অধ্যয়ন আৰু অধ্যাৱসায়ৰ ফলতহে হৈছে আমি সৌভাগ্যৱান যে আমাক এই কথাসমূহৰ দ্বাৰা তেওঁলোকে উজাগৰিত কৰিছে ছাৰ বহুত ধন্যবাদ আকৌ এবাৰ ছাৰ যদি ডায়েবেটিছ হৈ যায় এতিয়া প্ৰি ডায়েবেটিক ষ্টেজৰ যিখিনি আমি প্ৰিকশ্যনছ বা যিখিনি আমি সাৱধানতা ল'ব লাগে তাৰ বাবে আমি সজাগ হৈছোঁ এতিয়া যদি ডায়েবেটিছ হৈ যায় ডায়েবেটিছ হোৱাৰ পাছত আমি কেনেকুৱা ধৰণৰ কি কৰিব লাগিব ডায়েবেটিছ হোৱাৰ পিছততো আমি কনচাল্টত আহিবই লাগিব কেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব বা ডেইলি এক্সাৰচাইজ কেনেকৈ কৰিব লাগিব আমি ডায়েট মেইনটেইন কেনেকৈ কৰিম এই ক্ষেত্ৰত আপোনাৰ পৰা সবিশেষ এটা তথ্য বিচাৰোঁ যাতে বৰ্তমান যিসকল ডায়েবেটিছত আক্ৰান্ত ৰোগী আছে সেই ৰোগীসকলৰ বাবে যাতে এটা সচেতন বাৰ্তা যায় তেওঁলোকে যাতে কি ভাৱেৰে জীৱন বাটত আগবাঢ়িলে নিজকে ডায়েবেটিছৰ পৰা মানে ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিব পৰা যাব সেই বিষয়ে সবিশেষ তথ্য এটা মই আপোনাৰ পৰা পালে মোৰ লগতে সমূহ দৰ্শক ৰাইজ তথা সমগ্ৰ নগাঁওবাসী ৰাইজ উপকৃত হ'ব বুলি ছাৰ অনুভৱ কৰোঁ ধন্যবাদ প্ৰথম কথা ডায়েবেটিছৰ চিকিৎসাৰ বিষয়ে কোৱাৰ আগতে তোমাক কেইটামান কথা কৈ ল'ব লাগিব যে ডায়েবেটিছ দুই ধৰণৰ ডায়েবেটিছ হয় মেইনলি মুখ্যতঃ দুই ধৰণৰ হয় এটা টাইপ 1 ডায়েবেটিছ আৰু টাইপ 2 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছ বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত দেখা যায় ইউজুৱেলি 20 বছৰ মানৰ ভিতৰতে 25ৰ তলত শিশুসকলৰ ক্ষেত্ৰত দেখা যায় য'ত খুব সৰুৰে পৰাই বিশেষকৈ আমি জানো যে ইনচুলিন এক ধৰণৰ হৰমন যি শৰীৰত পেংক্ৰিয়াছ নামৰ যিটো অৰ্গেন আছে পেংক্ৰিয়াছ নামৰ যিটো অংগ মানে শৰীৰৰ অংগ আছে সেই তাৰ আইলেট অফ লেংঘাৰ্নছ নামৰ অংশটোৰ পৰা নিৰ্গত হয় সেই ইনচুলিন যেতিয়া শৰীৰত নাইকিয়া হৈ যায় বা কমি যায় তেতিয়া ডায়েবেটিছ ৰোগটো দেখা যায় ডায়েবেটিছ ৰোগ হয় কেতিয়াবা ইনচুলিন থাকিলেও সেই ইনচুলিনে কাম নকৰা হয় ৰেজিষ্টেঞ্চ বুলি কয় ইনচুলিন ৰেজিষ্টেঞ্চ হয় তাৰ ফলতো ডায়েবেটিছ ৰোগটো হয় এতিয়া শিশুসকলৰ ক্ষেত্ৰত যে ডায়েবেটিছ বা টাইপ 1 ডায়েবেটিছ হয় তাৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন কাৰকৰ বাবে পেংক্ৰিয়াছত থকা ইনচুলিন ক্ষৰণ কৰা যিবিলাক চেল আছে সেই চেলবিলাক নষ্ট হোৱাৰ ফলত ইনচুলিন শৰীৰত নাইকিয়া হৈ যায় ফলত শৰীৰৰ পৰা ইনচুলিন নাইকিয়া হোৱাৰ ফলত চুগাৰ বা শৰ্কৰাৰ পৰিমাণ খুব বাঢ়ি যায় তেনে শিশু খুব ক্ষীণমিন হয় খুব পানী পিয়া লাগে পাচাব ঘনাই কৰে ৰোগীয়া হয় সেই তেনেকুৱা ৰোগীসকলকে আমি টাইপ 1 ডায়েবেটিছ বুলি কওঁ গতিকে তেনেসকল শিশুৰ ক্ষেত্ৰত চিকিৎসাৰ মূল অস্ত্ৰটোৱে হৈছে সৰুতে তেনে ৰোগীক ধৰা পেলোৱা আৰু আৰম্ভণিৰ পৰাই তেনে ৰোগীক ইনচুলিন নামৰ যিটো দৰৱ বা ঔষধ ইনজেকশ্যন
তাক প্ৰদান কৰিব লাগিব কাৰণ তেনে ৰোগীয়ে যিটো ইনচুলিন শৰীৰত মুঠেই নাই কোনো টেবলেটে বা কোনো অন্য দৰৱে তাক কাম নকৰে আৰম্ভণিৰ পৰাই তেওঁলোক তেনেসকল শিশু বা তেনেসকল ৰোগীক ইনচুলিনৰ দ্বাৰা চিকিৎসা কৰা হয় তাত এবছলিউট ইনচুলিন ডেফিচিয়েঞ্চি বুলি কয় তাত ইনচুলিন শৰীৰত নাথাকে গতিকে বাহিৰৰ পৰা আমি ইনচুলিন দি তেনে ৰোগীক বা তেনেসকল শিশুক আমি চিকিৎসা প্ৰদান কৰিব লগা হয় 2 নম্বৰতে দ্বিতীয়বিধ ডায়েবেটিছ যাক টাইপ 2 ডায়েবেটিছ হয় যিসকল ৰোগী সাধাৰণতে 20 বছৰৰ পাছত বা 25 বা 30 বছৰৰ পাছত দেখা দিয়ে সেইসকল টাইপ 2 ডায়েবেটিছ তেনেসকল ৰোগীৰ ক্ষেত্ৰত আৰম্ভণি অৱস্থাত ইনচুলিন সম্পূৰ্ণ নাইকিয়া হৈ নাযায় তাত ইনচুলিন ৰেজিষ্টেন্স ইনচুলিন থাকে কিন্তু ইনচুলিনে শৰীৰত ভালকৈ কাম কৰিব নোৱাৰে বিভিন্ন কাৰকৰ কাৰণে তেনেসকল তেনেকুৱা অৱস্থাটো কয় ইনচুলিন ৰেজিষ্টেন্স ইনচুলিন আছে কিন্তু ইনচুলিনে শৰীৰৰ কোষবিলাকত ভালকৈ কাম কৰিব পৰা নাই তেনেসকলক টাইপ 2 ডায়েবেটিছ তেনে ক্ষেত্ৰত ইনচুলিন আৰম্ভণি অৱস্থাত ইনচুলিন নোহোৱাকৈও বিভিন্ন দৰৱৰ দ্বাৰা এণ্টি ডায়েবেটিক মেডিকেশ্যন টেবলেট বা বিভিন্ন ধৰণৰ দৰৱৰ দ্বাৰা আমি তেনে ৰোগীক চিকিৎসা কৰিব পাৰোঁ কিন্তু পাছৰ পৰ্যায়ত যেতিয়া ইনচুলিনৰ পৰিমাণ ক্ৰমান্বয়ে শৰীৰত কমি যাব পাছৰ পৰ্যায়ত ইনচুলিনৰ প্ৰয়োজন হয় এতিয়া প্ৰথম কথা হৈছে এজন ডায়েবেটিছ ধৰি ল'লোঁ আমি সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কথা বাদ দি আমি এতিয়া ধৰি লওঁ এজন প্ৰাপ্তবয়স্ক মানুহ 20 বছৰ 25 বছৰ 30 বছৰ বয়সৰ মানুহ এজন বা তাতকৈ অধিক 40-50 মানুহ বয়সৰ এজন মানুহৰ ডায়েবেটিছ ৰোগ ধৰা পৰিল কেনেকৈ ধৰা পৰিল তেনে ৰোগীৰ ক্ষেত্ৰত প্ৰথমতে কিছুমান প্ৰায়বিলাক বেছি সংখ্যক ব্যক্তিৰ ক্ষেত্ৰত বা ৰোগীৰ ক্ষেত্ৰত কিছুমান লক্ষণ দেখা দিব সাধাৰণভাৱে যদি কওঁ আমি তেওঁ কি লক্ষণ দেখা দিব তেওঁ পাচাব ঘনাই ঘনাই কৰিব তাক পলি ইউৰিয়া বুলি কোৱা হয় তেওঁ ভোক বেছিকৈ লাগে সঘনাই খাবলৈ মন কৰে তেওঁ পলিফেজিয়া বুলি কোৱা হয় আৰু তেওঁ ৱেট লছ হয় মানুহটো ক্ষীণাই মিনাই যায় ক্ষীণ হৈ যায় তাক ৱেট লছ হোৱা বুলি কয় পলিউৰিয়া পলিফেজিয়া আৰু তেওঁ পানী পিয়া পানী বেছিকৈ খায় তাক পলিডিপচিয়া বুলি 3টা পি পলিউৰিয়া পলিডিপচিয়া পলিফেজিয়া সেই 3টা পি সেইকেইটা লক্ষণৰ যেতিয়া থাকে কোনোবা এজন ৰোগীৰ ক্ষেত্ৰত তেওঁ সেই লক্ষণ দেখাবলৈ তেওঁ অতি শীঘ্ৰে চুগাৰ বা শৰ্কৰা টেষ্ট কৰা উচিত খালী পেটত খোৱাৰ 1.5 ঘণ্টা বা 2 ঘণ্টাৰ পাছত তেওঁ টেষ্ট কৰা উচিত সেই যদি ভেলু মই কোৱা মতে ডায়েবেটিছ ৰেঞ্জৰ ওপৰত যায় খালী পেটত 126 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ ওপৰত যায় খোৱাৰ পাছত 200 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ তেওঁ ডায়েবেটিক বুলি ধৰা হ'ব এবাৰ টেষ্ট নহয় মিনিমাম 2বাৰ টেষ্ট কৰাটো খুবেই জৰুৰী কেতিয়াবা ফলছ ৰিডিঙো আহিব পাৰে সেইকাৰণে 2বাৰ টেষ্ট কৰি যদি দেখা যায় তেওঁ সঁচাকৈ তেওঁ চুগাৰ পৰিমাণ বেছি আছে কেতিয়াবা কোনোবাজন ৰোগী ক্ষেত্ৰত 300-400 ৰোগী তেওঁ 2বাৰ নকৰিলেও কিন্তু বৰ্ডাৰলাইন কেছত আমি 2বাৰ কৰিব লাগে যদি তেনেকুৱা ধৰা পৰে তেওঁক তেতিয়া প্ৰথম পৰ্যায়ত আমি চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসা মানে এজন ৰোগী ডায়েবেটিছ বুলি ধৰা পৰা চিকিৎসা মানে অকল মেডিচিনেই চিকিৎসা নহয় চিকিৎসা ডায়েবেটিছৰ ক্ষেত্ৰত 3 ধৰণৰ মুখ্যতঃ প্ৰথম চিকিৎসা হৈছে তেওঁ ৰেগুলাৰ এক্সাৰচাইজ কৰা দ্বিতীয়তে তেওঁ ডায়েট কণ্ট্ৰল কৰা তৃতীয়তে তেওঁ ঔষধ গ্ৰহণ কৰা আমি প্ৰথমতে যদি আমি কওঁ যে তেওঁ কেনেকৈ এক্সাৰচাইজ কৰিব এক্সাৰচাইজ অতি প্ৰয়োজনীয় এক্সাৰচাইজ তেওঁ ডেইলি সাধাৰণভাৱে যিখিনি আমি কাম প্ৰত্যেকজন মানুহে আমি সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে এক্সাৰচাইজ কৰাটো অতি জৰুৰী ৰাতিপুৱা আমি খোজ কাঢ়িব পাৰোঁ সাধাৰণভাৱে কাঢ়িলে অকণ বেগাই খোজ কাঢ়িব লাগিব যাতে ঘামি যোৱা যায় আধা ঘণ্টাৰ পৰা 45 মিনিট পৰ্যন্ত আমি খোজ কাঢ়িব পাৰোঁ সাধাৰণভাৱে দৌৰিব পাৰোঁ বা য়োগা বা ব্যায়াম কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ব্যায়াম কৰিব এইখিনি ধৰণৰ এক্সাৰচাইজ কৰিব পাৰোঁ চাইক্লিং কৰিব পাৰোঁ ছুইমিং কৰিব পাৰোঁ সাঁতুৰিব পাৰোঁ বিভিন্ন ধৰণৰ এক্সাৰচাইজ এইখিনি কাম কৰিব পাৰে কোনোবা যদি তেওঁ পথাৰত কাম কৰে সেইটোও তেওঁৰ কাৰণে ডাঙৰ এক্সাৰচাইজ হ'ব পাৰে গাঁৱৰ মানুহে যে পথাৰত কাম কৰে সেইটো কাৰণে তেওঁ ডাঙৰ এক্সাৰচাইজ হ'ব পাৰে গতিকে তেনেধৰণৰ এক্সাৰচাইজ কৰাটো অতি জৰুৰী আৰু সেইটো সদায় কৰা জৰুৰী প্ৰায়ে কৰিব লাগিব সদায় প্ৰত্যেক দিনে নহ'লেতো সপ্তাহত 5-6 দিন পৰ্যন্ত কৰাটো অতি জৰুৰী চ' সেইটো এক্সাৰচাইজ কোনোবা মানুহে যে ৰাতিপুৱা কৰিব এক্সাৰচাইজ কৰে তেওঁ বিভিন্ন ব্যস্ততাৰ কাৰণে কৰিব ন তেওঁক ভাটিবেলা বা গধূলি বা ৰাতি পৰ্যন্ত তেওঁ এক্সাৰচাইজৰ সময় নিৰ্ধাৰণ কৰিব পাৰে কিন্তু কৰাটো অতি জৰুৰী সেইধৰণে আমি এক্সাৰচাইজৰ জৰিয়তে আমি আমাৰ শৰীৰত থকা শৰ্কৰাৰ পৰিমাণ কমাব পাৰোঁ ছাৰ এইখিনিতে মই বিশেষকৈ মোৰ মাও ডায়েবেটিক পেচেণ্ট আৰু মই দেখা পাওঁ মোৰ মাৰ ক্ষেত্ৰতে যে মাহঁতে একদম যোনদিনা ডায়েবেটিছটো অলপ বাঢ়ি আছে কাইলৈৰ পৰা মই খোজকাঢ়িমেই একদম কাইলৈৰ পৰা খোজকাঢ়িমেই বুলি যে এনেকুৱা এটা মনত জোচ যে সেই পিছদিনাৰ পৰা একদম পূৰা ৰাতিপুৱা 5টা বজাত উঠি পেলাই পূৰা খোজকাঢ়িছে কিন্তু সেই স্পিৰিটটো এসপ্তাহ
বা 10 দিন বা 15 দিন মেক্সিমাম থাকে তাৰপিছত সেই স্পীডটো কমি পেলাই আকৌ আগৰ ষ্টেজত গুচি আহে গতিকে মই দৰ্শক ৰাইজক এজন ডায়েবেটিছ বিশেষজ্ঞই এই কথাখিনি কৈছে যে এই এক্সাৰচাইজসমূহ অকল এদিন দুদিন বা এসপ্তাহৰ বাবে কৰিলেই নহ'ব তাক কণ্টিনিউৱাছ প্ৰচেছ হিচাপে কৰিব পাৰিব লাগিব গতিকে ছাৰ মই এইখিনিতে আপোনাৰ পৰা এটা সময় ল'লোঁ তাৰ বাবে মই দুখিত হয় ছাৰ মানে বহুত ভাল কথা কৈছা যে সেই প্ৰথম মানে কি হয় তুমি টেষ্ট এটা এজন ৰোগীয়ে যেতিয়া টেষ্টটো কৰি চুগাৰ বঢ়া বুলি লৈ আহে তেতিয়া তেওঁ খুব মনত এংজাইটি থাকে মই যিকোনো প্ৰকাৰে কমাব লাগিব কিন্তু আচল কমোৱা এদিন বা দুদিন বা 3 দিন বা এসপ্তাহ হ'লে চুগাৰ কমোৱা নহয় আমাৰ শৰীৰত চুগাৰ সম্পূৰ্ণ সদায় বাঢ়িয়ে থাকিব গতিকে আমাৰ প্ৰচেষ্টাটো হ'ব লাগিব সদায় দৈনিক নিয়মিতভাৱে কৰা নিয়মিতভাৱে এক্সাৰচাইজ কৰা উইদাউট এনি ব্ৰেক কোনোবা দিনা বেমাৰ হৈছে কাহ জ্বৰ হৈছে বেলেগ কথা কিন্তু সদায় এটা হেবিট প্ৰথম কথা হেবিট বা অভ্যাসত পৰিণত কৰিব লাগিব যে মই কামটো কৰিমেই আৰু তাৰ কাৰণে এটা মটিভেশ্যন অতিকে জৰুৰী মটিভেশ্যন মানে এনেকুৱা কথা যে মনত এটা ধাৰণা লৈ ল'ব লাগে যে মই এনেকৈ কৰি চলিব লাগিব তেতিয়া মই ভালে থাকিম মোৰ এইটো মই প্ৰত্যেক দিনে এইখিনি খোজ কাঢ়িব লাগিব তেতিয়া মোৰ শৰীৰটো ভালে থাকিব এই ধৰণৰ এটা পজিটিভ যদি মনত ধাৰণা এটা সৃষ্টি কৰি লোৱা যায় প্ৰত্যেকজন ডায়েবেটিছ ৰোগীয়ে এই ধৰণৰ মনত ভাবি লয় যে মোৰ কাৰণে এইটো নিয়মিত ব্যৱস্থা মই এইখিনি কৰিবই লাগিব সদায় খোজ কাঢ়িব যাবই লাগিব ৰাতিপুৱা নহ'লেও আবেলি হ'লেও যাবই লাগিব তেতিয়া মই সুস্থ হৈ থাকিব পাৰিম মোৰ সেইটো ঔষধ সেই ধৰণৰ যদি এটা মানুহৰ চিন্তা এটা পজিটিভ এটা মনত ধাৰণা এটা সৃষ্টি কৰি ল'ব পৰা যায় তেনে মানে কেতিয়াও এলাহ নকৰিব তেওঁ সদায় খোজকাঢ়িবলৈ যাবলৈ ওলাই যাবই আৰু এবাৰ যেতিয়া তেওঁ সেই অভ্যাসত পৰিণত হ'ব তেওঁ সেইটো কেতিয়াও বন্ধ কৰিব নোখোজিব তাৰোপৰি মাজে মাজে টেষ্ট কৰি থাকিব তেওঁ গম পাব মোৰ চুগাৰটো কমা নাই বা তেতিয়া আৰু তেওঁ মনটো ভাল লাগিব যে মই কৰিবই আৰু কষ্ট কৰিব লাগিব মই ভালকৈ আৰু খোজ কঢ়া মানে খুব এদিনতে খুব বেছি সময় খোজকাঢ়িলে তেওঁ চুগাৰ আকৌ ল' হৈ যাব কমি যাব পাৰে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে খোজকাঢ়িব লাগিব তাৰ আমাৰ এটা নিৰ্দিষ্ট লেভেলত খোজকাঢ়িব আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ এইখিনিতে যে ৰাতিপুৱা সময়ত পৰাপক্ষত খোজকাঢ়িবলৈ জগত দুখন বিস্কুট বা চাহ অকণ খাই যাব পাৰে বেয়া নহয় কাৰণ কেতিয়াবা কিছুমান মানুহৰ চুগাৰ কমি থাকিব পাৰে বেছিকৈ তেওঁ খোজকাঢ়ি গ'লে গৈ পেলাই বেছি চুগাৰ কমি তেওঁ পৰি যাব পাৰে কিবা এটা পাতল আহাৰ এটা গ্ৰহণ কৰাটো অতি ভাল কথা অতি ভাল কথা এইখিনিতে মই এটা কথা মনত পৰিছে মই মানুহৰ মুখত শুনিছোঁ এজ এ ডায়েবেটলজিষ্ট আপোনাৰ পৰা জানিব বিচাৰোঁ চুগাৰ হাই থাকিলে তাক ৰিকভাৰ কৰাটো সহজ কিন্তু একেবাৰে চুগাৰ নীল হৈ গ'লে এজন মানুহৰ মৃত্যুৰ মুখতো পৰিবলগীয়া হ'ব পাৰে এই কথাটো আপোনাৰ পৰা এতিয়া তুমি এই কথাটো সেইকাৰণেই মই উলিয়াইছিলোঁ যে এজন মানুহ খোজকাঢ়ি গৈছে খোজকাঢ়িব গৈছে তেওঁ চুগাৰ ল' আছে তেওঁ বেগাই খোজকাঢ়ি গৈছে ফলত আৰু ল' হ'ল তেওঁ চুগাৰ ক'ব নোৱাৰা হ'ব এতিয়া সেইখিনিকে কয় আমাৰ মেডিকেলৰ বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তাক কয় হাইপ'গ্লাইচেমিয়া তাৰমানে এজন ৰোগীৰ শৰীৰত যেতিয়া চুগাৰ 50 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ বা তাতকৈ কমি যায় তেতিয়া শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে বিশেষকৈ তেনে ৰোগীৰ ক্ষেত্ৰত শৰীৰটো কঁপিব পাৰে ঠাণ্ডা লাগিব পাৰে ভোক ভাৱ আহিব পাৰে ক্ৰমান্বয়ে কনফিউজন বা খেলি মেলি ভাৱ এটা সৃষ্টি হ'ব পাৰে তেনেকৈ যদি আৰু চুগাৰ কমি কৰি থাকে তেওঁ ক'ব নোৱাৰা হ'ব অচেতন হৈ যাব পাৰে সেইবিলাক হৈছে চুগাৰ কমাৰ লক্ষণ বিশেষকৈ চুগাৰ যেতিয়া ব্ৰেইনৰ বা মগজুৰ যেতিয়া নিউৰনবিলাক যিবিলাক কোষক নিউৰন বুলি কয় তাত যদি বেছি সময়ৰ কাৰণে চুগাৰ কমি যায় 4 ঘণ্টাতকৈ যদি অধিক সময় তেওঁ ব্ৰেইনৰ চুগাৰ বেছিকৈ কমি যায় তেওঁক পুনৰ ৰিভাৰ্চ কৰিব নোৱাৰিব পাৰোঁ তাৰমানে তেওঁ ব্ৰেইনৰ চেলবিলাক সম্পূৰ্ণ ডেমেজ হৈ যাব পাৰে সেইকাৰণে 4 ঘণ্টা মই এপ্ৰক্সিমেট আইডিয়া এটা দিছোঁ ইমানখিনি সময় যদি তেওঁ ক'ব নোৱাৰে চুগাৰ তেওঁ তেনেকুৱা ক্ষেত্ৰত ৰোগীৰ মৃত্যু হ'ব পাৰে গতিকে আমি অলপ তেনেকুৱা কিছু লক্ষণ দেখা পালেই চুগাৰ কম হোৱাৰ লক্ষণ দেখা পালে আমি কি কৰিব পাৰোঁ সহজে উপলব্ধ ঘৰতে থকা চেনি মিঠৈ অকণমান খাই দিব পাৰোঁ মিঠা লজেঞ্চ এটা চুবাই দিব পাৰোঁ বা অন্য আহাৰ গ্ৰহণ কৰিব পাৰোঁ চ' তেনে এটা সদায় সেইকাৰণে ৰোগীৰ ক্ষেত্ৰত আমি প্ৰায় এডভাইচ দিওঁ যে পকেটতে লজেঞ্চ বা চকলেট বা কিবা এটা লগত লৈ যাব যে গাটো যদি বেয়া লাগে অন্ততঃ খাই দিয়াৰ পাছত অন্ততঃ আপোনাৰ চুগাৰ বেছিয়ে থাকোঁ একো অপকাৰ নহয় কিন্তু কমি থাকিলে আপুনি লগে ভাল পাওঁ আহি পেলাই আপুনি চুগাৰটো আকৌ চেক কৰিব পাৰিব গতিকে সেইটো এটা বহুত ভাল কথা মানে মেছেজ এটা দিব খুজিছোঁ যে আপুনি সদায় মন কৰিব লাগিব যে আপোনাৰ শৰীৰত এনে জাতীয় হাইপ'গ্লাইচেমিয়া বা চুগাৰ কম হোৱাৰ লক্ষণ দেখা দিছে নেকি যদি দিছে আমি ইমিডিয়েট তাৰ যিটো প্ৰতিকাৰ ব্যৱস্থা কৰিব নহ'লে আপুনি পৰি গ'লে আপোনাক চোৱা মানুহ নহ'ব ক'ৰবাত যদি পথাৰত পৰি থাকে আপোনাৰ গম নাপাব গতিকে আপুনি এইটো সাৱধান হ'ব আৰু লক্ষণখিনি জানি ল'ব চুগাৰ ল' হোৱাৰ সেইমতে ব্যৱস্থা কৰিব লাগিব এতিয়া আহোঁ আপোনাৰ প্ৰথমতে আমি যোনখিনিত শেষ কৰিছিলোঁ যে আমি প্ৰথমতে আমি এক্সাৰচাইজ কৰিম দ্বিতীয়তে আমি এতিয়া চাম যে আমি তেনেকৈ ৰোগীৰ ক্ষেত্ৰত ডায়েট কি সকলোতকৈ ক্ষেত্ৰত আহাৰ বা কি আহাৰ গ্ৰহণ কৰে প্ৰথম যিকোনো প্ৰকাৰে প্ৰত্যেকজন ৰোগীয়ে বা ব্যক্তিয়ে সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আমি বেলেঞ্চ ডায়েট সুষম আহাৰ প্ৰয়োজন চ' ডায়েবেটিছ ৰোগীয়েও সুষম আহাৰ গ্ৰহণ কৰিব লাগিব
মূলতঃ কথাটো হ'ল আমি যিখিনি খাদ্য সাধাৰণভাৱে গ্ৰহণ কৰোঁ তাক কিছু মডিফিকেশ্যন বা সংশোধন ঘটাই ল'ব লাগিব কি কাৰণে কৰিব লাগে যাতে আমাৰ শৰ্কৰাৰ পৰিমাণ যিটো মানে কাৰ্বহাইড্ৰেট ইংৰাজীত কয় কাৰ্বহাইড্ৰেটৰ পৰিমাণ আৰু ফেটছ জাতীয় দ্ৰব্য আহাৰৰ পৰিমাণ যাতে আমি কমাব পাৰোঁ সেইটো আমাৰ মুখ্যতঃ মূল উদ্দেশ্য তাৰ বাবে কিছু আমি মডিফিকেশ্যন কৰি ল'ব পাৰোঁ বা সংশোধন ঘটাই ল'ব পাৰোঁ এতিয়া মই এটা এক্সাম্পল দিছোঁ এজন ডায়েবেটিক ৰোগীয়ে কি ধৰণে দিনটো পৰিচালনা কৰিব লাগে খাদ্য বিশেষ খাদ্য এতিয়া ৰাতিপুৱা এজন ৰোগী খোৱাৰ পৰা তেনে ডায়েবেটিক ৰোগীজন উঠিল মই কৈছোঁ যে উঠি একাপ চাহ বা দুখন বিস্কুট খাই অকণমান এক্সাৰচাইজ কৰি খোজকাঢ়ি আহিল অহাৰ পাছত তেওঁ পানী যথেষ্ট খাব লাগে 2-3 গিলাচ পানী খাব কাৰণ ৱাটাৰ ইনটেক যথেষ্ট থাকিব লাগে কাৰণ তেওঁ প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'ব পাৰে নহ'লে শৰীৰত পানীৰ পৰিমাণ কমিব সেইকাৰণে পানী যথেষ্ট খোৱাটো অতি প্ৰয়োজন মানে 2-3 গিলাচ পানী প্ৰথমতে খাব দিনটোৰ ভিতৰত 1.5 লিটাৰ বা 2 লিটাৰ পানী শৰীৰলৈ যোৱাটো অতি প্ৰয়োজন সেইকাৰণে পানী খোৱাটো অতি জৰুৰী চ' পানীও খাব তাৰপিছত তেওঁ একাপ লাল চাহ খাব পাৰে লাল চাহ কিছুমানে গ্ৰীণ টিও খায় গতিকে লাল চাহ গ্ৰীণ টি 2-3খন বিস্কুট খাব লাগে বিস্কুট কেনেকুৱা বিস্কুট ক্ৰীম কম মিঠা থকা বিস্কুট যেনে ক্ৰীম ক্ৰেকাৰ ডাইজেষ্টিভ মেৰী বিস্কুট এনেকুৱা য'ত কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম থাকে তেনেকুৱা 2-3খন বিস্কুট দি চাহ খাব পাৰে ৰাতিপুৱা উঠিলে 6-7টা বজাত চাহ বিস্কুটৰ পৰিৱৰ্তে যদিহে অকণমান কষ্ট কৰিব ৰুটি এখন যদি তৈয়াৰ কৰিলে চ' প্ৰথমে চাহ বিস্কুট খাই দিলে 6-7টা 8টা পৰা 9টা বজাৰ ভিতৰত 2খন বহুতে আমি ওলাই যাওঁ কামলৈ গতিকে যদি অন্য ভাত খোৱাৰ অভ্যাস ৰাতিপুৱা নাই তেনে সকলো ব্যক্তিয়ে 2খন ৰুটি শুকান ৰুটি শুকান ৰুটি 2খন সৰু চাইজৰ ডাঙৰ চাইজৰ নহয় ডাঠো নহয় চিম্পল 2খন সৰু ৰুটি 2খন দালি চব্জি দি খাব পাৰে মন কৰিব দালি চব্জিত আলু দি দিয়া ভাল আলু বহুত শৰ্কৰাৰ পৰিমাণ বেছিকৈ থাকে আলুটো বাদ দি দিব পাৰে অন্য চব্জি সকলোখিনি চব্জি খাব পাৰে চ' আলু ৰুটি 2খন ৰুটি দালি চব্জি খাব পাৰে কোনোবাই ৰুটি খাই বেয়া পাইছে কোনোবাই সদায় ৰুটি খাই যে আমনি লাগিছে তেনে ক্ষেত্ৰত অ'টছ জলপানটো খুৱাব অ'টছ গাখীৰৰ লগত অ'টছটো সিজাই তাত চেনি মিঠৈ দিব নালাগে চেনি মিঠৈ নিদিয়াকৈ অ'টছ জলপান খাব পাৰে তাত ড্ৰাই ফ্ৰুটছ দিব পাৰে কিন্তু মিঠা থকা ফ্ৰুটছ দিব নালাগে তেনে পৰ্যায়ত এটা জলপান কৰিও তেওঁলোকে খাব পাৰে সেই তেনেকৈ সলনিকৈ ৰুটি বা অ'টছ এনেধৰণৰ আহাৰ খাই ৰাতিপুৱা খাব পাৰে তাৰ লগতে যদি কোনোবাই দৰৱ দিয়া হয় তেনেহ'লে সেই দৰৱ খোৱাৰ আগে খাই ল'ব ৰুটি বা অ'টছ খাই দিব প্ৰথম কথা যদি কোনোবা মানুহে ৰাতিপুৱা সময়ত তেনেকুৱা নাখায় দিনটোৰ কাৰণে ভাতকেইটা খাই পেলাই ওলাই যাব লগা হয় তেনেসকল ব্যক্তিয়ে ব্ৰেকফাষ্ট হিচাপে বা পুৱাৰ আহাৰ হিচাপে ভাতো খাব পাৰে তেনে ক্ষেত্ৰত তেওঁ দুপৰীয়া ভাত নাখাব তেওঁ ৰাতিলৈ ভাত খাব পাৰিব গতিকে দিনটোত আমি ভাত দুবাৰ খাব দিওঁ দুপৰীয়া এবাৰ ৰাতি এবাৰ বা ৰাতিপুৱা এবাৰ ৰাতি এবাৰ দিনটোত 2টা হেভি কাৰ্বহাইড্ৰেট থকা যাক কোৱা হয় ভাত তেনে ভাত খাব দিয়া হয় গতিকে তেনেকৈ ভাত খাব কিন্তু ভাতৰ পৰিমাণ আছে ভাত সদায় সৰু ষ্টীলৰ বাতিটো 2 বাতি ভাত তাতে ইণ্টাৰেষ্টিং কথা আৰৈ বা উখোৱা বুলি কোনো কথা নাই পৰিমাণটো চবতকৈ ইম্পৰ্টেণ্ট পৰিমাণ তথাপিও বহুতে ভাবে যে উখোৱা চাউল খালে ভাল উখোৱা চাউলত কি হয় কম পৰিমাণে খোৱা যায় অলপ ডাইজেশ্যন হওঁতে সময় লাগে বহুতে ভাল পায় কিন্তু আদাৰৱাইজ পৰিমাণটোৱে ইম্পৰ্টেণ্ট কম পৰিমাণে 2 বাতি 2.5 বাতি মেক্সিমাম ভাত খাব পাৰে দালি চব্জি লগত ল'ব আলু নিদিব তেনেকৈ অন্যান্য আৰু মাছ বা মাংস মাছ সপ্তাহত তেনেকৈ ভাত দুপৰীয়া এবাৰ ৰাতি এবাৰ বা ৰাতিপুৱা ৰাতি এবাৰ খাব পাৰে দুবাৰ দিনটোৰ ভিতৰত 24 ঘণ্টাত দুবাৰ তাতকৈ বেছি নহয় কিছুমান মানে ৰাতি ভাত নাখায় ৰুটি 2খনো খাব পাৰে দালি চব্জি ৰুটি খালে আৰু ৰাতিপুৱা ৰুটি ৰাতি ৰুটি দুপৰীয়া ভাত তেনেকৈও খাব পাৰে আৰু এতিয়া কিছুমানে আকৌ এনেকুৱাও কৰে ৰুটি এখন খালে ভাত অকণমান খালে সেইটোও কৰিব পাৰে সেই ভাত খালে লগত মাছ মাংসৰ পৰিমাণ যদি মই কৈ দিওঁ সপ্তাহত 3-4 দিন পৰ্যন্ত সৰু মাছ খাব সৰু বুলি একাৰণে কৈছোঁ ডাঙৰ মাজত ফেটছৰ পৰিমাণ বেছি থাকে সৰু মাছ 3-4 দিন পৰ্যন্ত খাব পাৰে মাংস প্ৰিফাৰেবলি মুৰ্গী মাংস লোকেল মুৰ্গী মাংস খোৱাটো ভাল তাত ফেটছৰ পৰিমাণ কম থাকে 2 পিচ 3 পিচ মাংস সপ্তাহত 2 দিন বা 3 দিন খাব পাৰে কম তেল দি বনাব খালি তেলটো খুব কম ইউজ কৰিব তেনেকৈ সপ্তাহ খাব পাৰিব আৰু কণী সপ্তাহত 2-3টা কণী খাব পাৰে কণী কিন্তু কি কৰিব বইল কৰি ল'ব কৰি পেলাই তাৰ ওপৰত বগা অংশটো ল'ব মাজৰ কুহুমটো নাখাব তাত কলেষ্ট্ৰল বা ফেটছৰ যদি পৰিমাণ বেছি থাকে এইটো প্ৰায় এভইড কৰিব চাব বগা অংশটো সপ্তাহত 2-3টা খাব পাৰে আৰু গাখীৰ আবেলি হওক ৰাতি হওক গাখীৰ যিটো এৱা গাখীৰ উতলাই
সৰটো পেলাই দিব, ফেটছটো উঠাই দিব, দি পেলাই আধা গিলাচ 1 গিলাচ গাখীৰ সদায় খালে একো অসুবিধা, সদায় খাব পাৰে। তো গাখীৰ খাব, এতিয়া দুপৰীয়া সময়ত খালে ভাত বা ৰুটি যি খালে আবেলি সময়লৈ আপুনি কম মিঠা থকা ফল মূল খাব পাৰে। কেতিয়াবা কিছুমান দুপৰীয়া আগবেলাও খায়, কেতিয়াবা পাছবেলা কম মিঠা থকা ফল মূল অলপ খোৱাটো একদম অভ্যাসত পৰিণত কৰা ভাল। বিশেষকৈ মৌচুম্বী, আপেল, কমলা টেঙা, গাজি মগু এনেকুৱা ধৰণৰ কম মিঠা থকা ফল খাব, বেছি মিঠা ফল মূল নাখাব। যেনে আম, আনাৰস, পকা কঁঠাল, কল এইবিলাক শৰ্কৰাৰ পৰিমাণ বেছি থাকে, গতিকে সেইখিনি এভইড কৰক, কম মিঠা থকা খাব। সেইটো সদায় এভইড এটা হেবিট কৰিব, অভ্যাস কৰিব যে কিছু নহয় কিছু পৰিমাণে ফল খোৱা ডেইলি যায়, মানে প্ৰত্যেক দিনে কিবা নহয় ফল খাব লাগে। চ' আবেলি ফালে হওক, ৰাতিলৈ খালে, গধূলি সময়ত আকৌ চাহ বিস্কুট খালে, ৰাতিলৈ ভাত বা ৰুটি যি খালে। চ' এই ধৰণে এটা ডায়েট আমি এটা ব্যৱস্থা কৰিব লাগিব। সকলোতকৈ ইম্পৰ্টেণ্ট কথা, আমি কাৰ্বহাইড্ৰেট বা শৰ্কৰা বেছি থকা খাদ্যসমূহ আমি বাদ দিব লাগিব। সেইকাৰণে কৈছোঁ চেনিটো তাত শৰ্কৰা পৰিমাণ বেছি, চেনি, মিঠাই তাত ডাইৰেক্ট শৰ্কৰাৰ পৰিমাণ খুব বেছি থাকে আৰু খুব চিম্পল ফৰ্মত থাকে, সেই মানে সাধাৰণভাৱে থাকে, বেছিকৈ যায় শৰীৰত। তেনেকুৱা খাদ্যকে শৰীৰত শৰ্কৰাৰ পৰিমাণ হঠাতে বেছিকৈ বাঢ়ি যায়। তেনেসমূহ আহাৰ আমি পৰাপক্ষত বাধা দিব লাগিব। আৰু তেনেকৈ বেছি মিঠা থকা ফল মূল যেনে আম, আনাৰস, পকা কঁঠাল, কলো, কেতিয়াবা এটা কল খাইছে বেলেগ কথা, এটা হেৰিৰ কাৰণে ৰেগুলাৰ খাব নালাগে। চ' তেনেজাতীয় ফল মূলো আমি খাব নালাগে। খালে কেতিয়াবা অকণ মুখৰ টেষ্টৰ কাৰণে খাইছে বেলেগ কথা, এদিনৰ কাৰণে তেনেকৈ যদি 1 পিচ আম খাইছে, সেইদিনা অকণ ভাতৰ পৰিমাণ কমাই খাব, মিলি গ'লেই হ'ল। গতিকে তেনেকৈ খাব পাৰিব, কিন্তু সদায় ৰুটিনলি বা নিয়মিতভাৱে তেনেকুৱা মিঠাজাতীয় ফল নোখোৱাটো ভাল। গতিকে সেইধৰণে ফল মূলো খাব লাগিব, বাছি পেলাই খাব লাগিব। খাদ্য অন্য মাছ মাংসও খাব লাগিব, চব খাব। ডায়েবেটিছ মানে খাদ্য বন্ধ নহয়, খাদ্যটো অলপ নিয়মিতভাৱে লিমিট কৰি এটা মডিফাই কৰি সেইধৰণে সংশোধন কৰি তেনেধৰণে খাদ্য গ্ৰহণ কৰাটোৱে কয়। এনেকৈ আমি আল্টিমেটলি সকলো খাদ্যই খাব লাগিব, খালি অকণমান কম পৰিমাণে মিলাই যিখিনি পৰিমাণে খাব লাগে, বিশেষকৈ হাই ফাইবাৰ থকা আহাৰখিনি বেছি খাব লাগে। ফাইবাৰ থাকিলে কি হয়, তাত শৰ্কৰা ওলাই যোৱাটো কমি যায়, পায়খানাটো ভালকৈ চাফাকৈ হয়। হাই ফাইবাৰ ডায়েটে আমাক বহুত পৰিমাণে সহায় কৰে। গতিকে তেনেধৰণে আমি আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। হয় এনেও নৰ্মেল মানুহ এজনৰ কাৰণেও হাই ফাইবাৰ ডায়েট অতি প্ৰয়োজন। হয় ছাৰ, মই এইখিনিতে এটা কথা জানিব বিচাৰোঁ। আমাৰ বহুসকল ৰোগীয়ে দেখা যায় চুগাৰ ফ্ৰীটো ব্যৱহাৰ কৰে। চ' চুগাৰ ফ্ৰীটো কিছু ৰিপৰ্টত পোৱা যায় যে চুগাৰ ফ্ৰীটো খোৱাটো ইমান এটা ভাল নহয়। এই সংক্ৰান্তত আপোনাৰ পৰা কিবা এটা যদি তথ্য পাওঁ। আচলতে এইটো এটা কণ্ট্ৰভাৰ্চিয়েল কথা, মানে এইটো বিভিন্ন তথ্যই কয় যে চুগাৰ ফ্ৰী, কিন্তু সাধাৰণভাৱে ক'ব পাৰোঁ যে চুগাৰ ফ্ৰী যদি কোনোবা যে সদায়তো নাখায়, কোনোবা অলপ সময়ৰ কাৰণে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰি যদি অকণ ভাল পাইছে, তেনে ৰোগীয়ে ব্যৱহাৰ কৰাত কোনো বিশেষ অসুবিধা নাই। আমি এলাউ কৰোঁৱে তেনেকৈ খাবলৈ, কিন্তু সেইটো সকলোৱেতো ভালো নাপায়, কেইদিনমান খাই সদায় ভালো নাপায়। গতিকে এইটো তেনেকুৱা ক'ব নোৱাৰি যে খালে বেমাৰ কিবা অন্য ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, তেনেকুৱা কোনো তথ্য বিশেষভাৱে নাই। গতিকে খাওঁতে ইমান অসুবিধা নহয়, প্ৰয়োজন সাপেক্ষে খাব পাৰিব। বহুত ধন্যবাদ ছাৰ। বিশেষকৈ দৰ্শক ৰাইজ নিশ্চয় যিসমূহ ডায়েট প্লেন ছাৰে দিছে, এই মতেদি আপুনি ছাৰক সাক্ষাৎ কৰিবলৈ আহিলেও, ছাৰৰ ওচৰত আপুনি দেখা কৰিবলৈ আহিলেও ছাৰ ইমানখিনি সময় আপোনাক দি পেলাই ক'ব নোৱাৰে কেতিয়াও। আৰু আমি সৌভাগ্যৱান যে ইমানখিনি ডিটেইলছত ছাৰে আজি নিজৰ মুখেৰে আমাক সকলোকে কৈছে। আৰু ছাৰ, আপোনাক মই পুনৰবাৰ ধন্যবাদ জনাই পেলাই এটা কথা সুধিব বিচাৰোঁ যে আমাৰ যিটো অন্ধবিশ্বাস বৰ্তমান আমাৰ গাঁও সমাজত আছে, যে কেতিয়াবা গাঁৱলৈ কেতিয়াবা আপোনাৰ বেপাৰী কিছুমান আহে, আয়ুৰ্বেদিক বেপাৰী, সিহঁতে কিছুমান কয় যে এইটো ডায়েবেটিছৰ কাৰণে ভাল, এইটো এল'ভেৰা খালে ডায়েবেটিছৰ কাৰণে ভাল, এইটো বোলে এনেকুৱা কাঠৰ গ্লাছ এটা লৈ আনে, সেইটোত বোলে পানী দি থ'লে বা সেইটো ৰাতিটো পানীত থৈ পেলাই পিছদিনা ৰাতিপুৱা খালে ভাল। সেই তেনেকুৱা খাই পেলাই মই দেখিছোঁ মোৰ নিজৰ বৰ্তা এজনে ভৰি ফুলি গৈছিলে। গতিকে ছাৰ, এনেকুৱা কিছুমান এইবিলাক অন্ধবিশ্বাস নে এনেকুৱা কিছুমান প্ৰথাত যোৱাটো উচিত নে অনুচিত, মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰোঁ। আচলতে কথাবিলাক কোনো কথাই যেতিয়া বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত নহয়, তেনে কোনো কথা আমি মানি লোৱা উচিত নহয়। আৰু তেনে যেতিয়া কোনোবাই তেনেকুৱা বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত নোহোৱা কথা মানিছে, তাকে অন্ধবিশ্বাস বুলি কোৱা হয়। গতিকে তেনে যিবিলাক কথা উল্লেখ কৰা হৈছে, সেইবিলাক কোনো বৈজ্ঞানিক কোনো এভিডেঞ্চ নাই বা তথ্যৰ দ্বাৰা প্ৰমাণিত নহয়। গতিকে তেনেকুৱা কথা আমি কাম কাজ বা তেনেধৰণৰ পদ্ধতি আমি গ্ৰহণ কৰা অতি উচিত নহয়, একেবাৰে অনুচিত। গতিকে তেনেকুৱা কোনো তাৰ চাইণ্টিফিক কোনো
প্ৰুভ নাই আমি তেনেধৰণৰ পদ্ধতি গ্ৰহণ কৰা উচিত নহয় যিখিনি আমি যিখিনি বিজ্ঞানে এজন বা চিকিৎসকে বা চিকিৎসাৰ লগত জড়িত ব্যক্তিয়ে যিখিনি আপোনাক উপদেশ দিব ডায়েবেটিছ সংকট তেনেধৰণৰ উপদেশখিনিহে আপুনি মানি চলা উচিত অশিক্ষিত ব্যক্তি বা অবৈজ্ঞানিক মনৰ ব্যক্তিয়ে নিজৰ বিভিন্ন ধাৰণাৰ বশৱৰ্তী হৈ দিয়া যিবিলাক উপদেশ তেনেবিলাক উপদেশৰ দ্বাৰা আপুনি কেতিয়াও উপকৃত নহ'ব আপোনাৰ অপকাৰ হোৱাৰ সম্ভাৱনাই আপোনাৰ বেছি গতিকে তেনেবিলাক উপদেশৰ পৰা আপুনি অপকাৰী উপদেশৰ পৰা আপুনি আঁতৰত থকাই ভাল হয় হয় বহুত ধন্যবাদ ছাৰ দৰ্শক ৰাইজ নিশ্চয় বুজিব পাৰিছে গাঁৱলীয়া আমাৰ গাঁও সমাজত যিবিলাক অন্ধবিশ্বাস চলি আছে আমুকজনে এইটো খাইছে আপুনিও খাই চাওকচোন আমুকৰ ঘৈণীয়েকে এইটো খাইছে গতিকে তই খালে কি হ'ব এনেকুৱা কিছুমান আমাৰ গাঁৱৰ হয় হয় গতিকে এনেকুৱা কিছুমান মতবাদত নগৈ চিধাই যদিহে ডায়েবেটিছজনিত সমস্যাত বৰ্তমান আপোনালোকৰ ভুগি আছে কোনো ৰোগী তেন্তে নিশ্চয় আমাৰ ছাৰ চিকিৎসকসকলৰ লগত যোগাযোগ কৰিহে আপোনালোকে তেনে আহাৰ গ্ৰহণ তেনেধৰণৰ দৰৱ গ্ৰহণ কৰাটো হয় বহুত ধন্যবাদ ছাৰ আৰু এটা কথা আমাৰ মানুহবিলাকে কয় যে বহুত লং টাৰ্মত টেবলেট যদি মানে ইউজ কৰা যায় বহুত লং টাৰ্মত খাই থাকিলে কিডনিত কিবা ট্ৰাবল হ'ব পাৰে বা তেনেকুৱা কিছুমান মানে আমাৰ ধাৰণা এটা আছে গতিকে ইয়াৰো কোনো চাইণ্টিফিক এভিডেন্স নাই যে 100% যে এইটো হয়েই গতিকে ছাৰ আপোনাৰ পৰা আপুনি এজন বিশেষজ্ঞ হিচাপে এই ক্ষেত্ৰত যদি অকণমান উজলাই তুলে বহুতেই ভাল পাম ছাৰ এতিয়া এই ক্ষেত্ৰত উত্তৰ দিয়াৰ আগতে মই এই কথাটো জাষ্ট অকণমান জনাব খুজিছোঁ যে ডায়েবেটিছৰ চিকিৎসা পদ্ধতি কি হয় কি ঔষধ ব্যৱহাৰ কৰা হয় কাৰণ ইতিমধ্যে মই এক্সাৰচাইজ কৰাৰ ওপৰত ক'লোঁ ইতিমধ্যে মই আহাৰ গ্ৰহণৰ ওপৰত ক'লোঁ কি আহাৰ খাব পাৰি তাৰ ওপৰত ক'লোঁ এতিয়া কওঁ যে চিকিৎসা মানে মেডিচিন কি ব্যৱহাৰ কৰিব পাৰি মুখ্যতঃ আমি যদি চাওঁ ডায়েবেটিছৰ ঔষধ মই প্ৰথমতে কৈছোঁ যে টাইপ 1 ডায়েবেটিছ বা শিশুসকলৰ ক্ষেত্ৰত হোৱা ডায়েবেটিছৰ ক্ষেত্ৰত অনলি ইনচুলিন অনলি ইনচুলিন ট্ৰিটমেণ্ট হয় দ্বিতীয়তে টাইপ 2 ডায়েবেটিছ বা সাধাৰণভাৱে যিখিনি আমাৰ বয়সীয়া মানুহৰ ডায়েবেটিছ হয় টাইপ 2 ডায়েবেটিছ বুলি কয় তেওঁলোকৰ ক্ষেত্ৰত যদি আমি মেডিচিন হিচাপে প্ৰথমতে ক'বলৈ যাওঁ প্ৰথমতে কিছু অৰেল এণ্ড হাইপ'গ্লাইচেমিক এজেণ্ট OHA মানে মুখেৰে খোৱা দৰৱ যিবিলাকে চুগাৰ কমায় বা শৰ্কৰাৰ পৰিমাণ কমায় তেনেধৰণৰ মুখেৰে খোৱা দৰৱ আছে প্ৰথম কথা 2 নম্বৰে তাৰ লগতে আছে ইনচুলিন এতিয়া সেই দৰৱৰ লগতে সেই দৰৱে যেতিয়া কাম নকৰে তেতিয়া আমি ইনচুলিনৰ সহায় লওঁ ইনচুলিনো বিভিন্ন প্ৰকাৰৰ ইনচুলিন আছে গতিকে আমি প্ৰথম এজন ডায়েবেটিছ ৰোগী যেতিয়া ধৰা পৰে কেইটামান কণ্ডিশ্যন বা কিছুমান ক্ষেত্ৰৰ বাদে আৰম্ভণিতে আমি তেনেসকল ৰোগীক বা তেনেসকল ডায়েবেটিছৰ ৰোগীক আমি অৰেল টেবলেটছ বা মুখেৰে খোৱা দৰৱৰ দ্বাৰাই চিকিৎসা প্ৰদান কৰোঁ কিন্তু ইনচুলিনো কেতিয়াবা আৰম্ভণিতে দিব লগা হয় যদি তেওঁ কমপ্লিকেটেড অৱস্থাত হয় হঠাতে চুগাৰ তেওঁ খুব বেছিকৈ বাঢ়ি গৈছে তেওঁ কিছুমান ডায়েবেটিক কিটোএচিডোচিছ বুলি এটা সমস্যা আছে বা হাইপাৰগ্লাইচেমিক নন কিটোটিক কমা ষ্টেট বহুত বেছি চুগাৰ হৈ পেলাই মানুহটো শাৰীৰিক বিভিন্ন জটিলতা দেখা তেনে কিছুমান ষ্টেটৰ কথা আছে বা খুব ইনফেকশ্যন অৱস্থাত চেপচিছ বা ইনফেকশ্যন অৱস্থাত এজন ৰোগী আহে তেনে অৱস্থাত আমি আৰম্ভণিটো ইনচুলিন দিয়ে চিকিৎসা আৰম্ভ কৰিব লগা হয় যদি পাছৰ পৰ্যায়ত আমি তেনে ৰোগীকো টেবলেট দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ হওক কিন্তু সাধাৰণভাৱে যদি কয় এজন ডায়েবেটিছ ৰোগী যেতিয়া ধৰা পৰে বিভিন্ন টেষ্টৰ দ্বাৰা চুগাৰ টেষ্টৰ দ্বাৰা ইউৰিন টেষ্টৰ দ্বাৰা বিভিন্ন লক্ষণৰ দ্বাৰা আমি ডায়েবেটিছ ৰোগটো ধৰা পৰাৰ পাছত প্ৰথম পৰ্যায়ত আমি যদিহে ডায়েট আৰু এক্সাৰচাইজে তেওঁৰ চুগাৰ কণ্ট্ৰল কৰিব নোৱাৰে তেনে পৰ্যায়ত আমি টেবলেট বা অৰেল টেবলেট দিওঁ অৰেল হাইপ'গ্লাইচেমিক এজেণ্ট নামৰ দৰৱবিলাক দিওঁ এতিয়া কথাটো যদি তেওঁ সেইকাৰণে আমি এটা এক্সাৰচাইজ আৰু খাদ্যাভাস বা যিটো ডায়েট সেইটো মানাটো খুবেই জৰুৰী কাৰণ তাৰ জৰিয়তে আমি যথেষ্টখিনি পৰিমাণে শৰ্কৰাৰ পৰিমাণ বা চুগাৰ কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু তেনে ক্ষেত্ৰতো যদি নহ'ল তেতিয়া আমি মেডিচিন বা দৰৱ দিম এতিয়া তেনেকুৱা বিভিন্ন কেটেগৰীৰ দৰৱ আছে মেটফৰ্মিন সালফনিল ইউৰিয়াছ নতুনকৈ আজিকালি DPP-4 ইনহিবিটৰ্ছ GLP-1 ইনচুলিন এনালগ চিপ্ৰেগনিষ্ট বুলি এটা দৰৱ আছে 2 নম্বৰতে আজিকালি SGLT2 ইনহিবিটৰ্ছ বুলি এক ধৰণৰ নতুন দৰৱ বিভিন্ন ধৰণৰ নতুন দৰৱ ওলাইছে তাৰ সেইবিলাকৰ উইথ গুড ইফেক্ট ভালকৈ শৰীৰত কাম কৰা বিভিন্ন ধৰণৰ নতুন দৰৱ বা মেডিচিন ওলাইছে সেইবিলাক আমি একৰ্ডিং টু চাম প্ৰট'কলছ মানে এতিয়া এটা দৰৱ এজন ৰোগী ধৰাৰ পাছত কোনটো
ঔষধ কাক দিব লাগে সেই ধৰণৰ কিছুমান আমাৰ গাইডলাইনছ চিকিৎসা বিজ্ঞানত আছে বিভিন্ন ধৰণৰ সংস্থাবিলাকে আমাক গাইডলাইন দিছে সেইমতে আমি দৰৱবিলাক আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ পিছত এজন ৰোগী আৰম্ভত সেই দৰৱৰ ৰেছপণ্ড কৰিছে নাই তেওঁ চুগাৰ কমিছে নাই আমি 2 সপ্তাহ 3 সপ্তাহ 4 সপ্তাহ পুনৰ চোৱাৰ ব্যৱস্থা কৰোঁ সেইমতে আমি তেখেতৰ চিকিৎসা দিয়াৰ ব্যৱস্থা কৰোঁ অকল চুগাৰে চেক কৰা নহয় তাৰোপৰি ডায়েবেটিছৰ পৰা কিছুমান কমপ্লিকেশ্যন বা জটিলতাৰ সৃষ্টি হয় যেনে কিডনিত এফেক্ট এজন ৰোগী ডায়েবেটিছ বহুত দিন চুগাৰ হৈ থাকিলে তেওঁ কিডনিটো তাৰ কিডনিত এফেক্ট কৰিব পাৰে তাৰমানে কিডনিটো তেওঁ নষ্ট হোৱা বা ইম্পেয়াৰমেণ্ট হোৱাৰ সম্ভাৱনা আছে হয় সেই তেনেবিলাক জটিলতা আছেনে তাৰ কাৰণে আমি কিডনি ফাংচন টেষ্ট কৰিব পাৰোঁ তেনেকৈ আমি হাৰ্টৰ কিবা সমস্যা হৈছে নেকি তেওঁ আছে নেকি চাবৰ কাৰণে আমি ECG পৰা আদি কৰি অন্যান্য টেষ্ট কৰিব পাৰোঁ তেওঁ কলেষ্ট্ৰল বা লিপিডছৰ সমস্যা আছে তাৰ কাৰণে আমি লিপিড প্ৰফাইল বা অন্যান্য টেষ্ট কৰিব পাৰোঁ বিভিন্ন ধৰণৰ আমাৰ পদ্ধতি আছে তাৰোপৰি আমি HbA1c নামৰ এটা টেষ্ট আছে যিটো টেষ্ট আমি বিগত 3 মাহত চুগাৰ কেনে পৰ্যায়ত আছে সেইটো চাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ডায়েবেটিছ ৰোগী এজন ধৰা পেলাবৰ কাৰণেও ব্যৱহাৰ কৰা হয় HbA1c লেভেল যদি 6.5 বা তাতকৈ বেছি থাকে এজন ৰোগীৰ ক্ষেত্ৰত আমি তেওঁকো ডায়েবেটিছ বুলি ধৰা পেলাওঁ আৰু এজন যেতিয়া ৰোগীয়ে চিকিৎসা কৰি থাকে তেওঁ চুগাৰটো কমিছেনে নাই চাবৰ কাৰণে অভাৰঅল চুগাৰটো কমিছেনে তাক সেইটো চাবৰ কাৰণে HbA1c টেষ্টটো কৰা হয় ফাষ্টিং আৰু PP চুগাৰৰ উপৰিও গতিকে সেই বিভিন্ন ধৰণৰ টেষ্ট কৰি আমি তেওঁ দৰৱটো আৰম্ভ কৰাৰ পিছত সেই চুগাৰ বা শৰ্কৰাৰ পৰিমাণ শৰীৰত কমিছে নে আমি টেষ্ট কৰোঁ এতিয়া সেইধৰণে টেষ্ট কৰি আমি যেতিয়া এজন ৰোগীক কণ্ট্ৰলত আনো তেওঁ সেই কণ্ট্ৰলটো কিমান দিনলৈ মেইনটেইন হৈ আছে আমি তাক মনিটৰ কৰি থাকোঁ যেতিয়া সেই কণ্ট্ৰলৰ বাহিৰলৈ যায় তেতিয়া টেবলেটৰ পৰিৱৰ্তে ইনচুলিন বা টেবলেট ইনচুলিন দুইবিধকে আমি ব্যৱহাৰ কৰোঁ আৰু তেনেধৰণে আমি ডায়েবেটিছটো বহু দিনলৈ আমি নিয়ন্ত্ৰণ কৰি থাকোঁ কাৰণ ডায়েবেটিছ হৈছে গোটেই জীৱন এজন মানুহ যেতিয়া ডায়েবেটিছ হয় তেওঁ কেতিয়াও সেই ডায়েবেটিছৰ পৰা সম্পূৰ্ণ নিৰাপদ আঁতৰি যাব নোৱাৰে এইটো ডায়েবেটিছ এতিয়া এইখিনিতে কওঁ ভেৰি ইণ্টাৰেষ্টিং টপিক যে ৰিভাৰ্চেল ডায়েবেটিছ ৰিভাৰ্চ এজন মানুহ ডায়েবেটিছৰ পৰা হৈছে তেওঁ কিবা প্ৰকাৰে নাইকিয়া কৰি দিব পাৰে আচলতে তেনেকুৱা কোনো ডাইৰেক্ট কনচেপ্ট এতিয়ালৈকে অহা নাই ডায়েবেটিছ হোৱাৰ পাছত তেওঁ বিভিন্ন পদ্ধতিৰ দ্বাৰা ডায়েট এক্সাৰচাইজ মেডিচিনত আমি কণ্ট্ৰল কৰিব পাৰোঁ কৰি পেলাই তেওঁক নিৰ্দিষ্ট লেভেলৰ নৰ্মেল হিচাপে আমি তেনেদৰে ৰাখি থকাটো আমাৰ দায়িত্ব মানে চুগাৰটো যদি শৰীৰত প্ৰায়বিলাক দিনতে এটা যিটো নিয়মিত যিটো ৰেঞ্জৰ ভিতৰত থাকিব তেনেকৈ ৰাখিব তেওঁ বহুত দিনতে একো কমপ্লিকেশ্যন বা জটিলতাৰ সৃষ্টি নৰ্মেল হিচাপে থাকিব আমাৰ এজন চিকিৎসক হিচাপে আমাৰ দায়িত্ব এইটো যে তেওঁক সেই ধৰণে ৰাখা নৰ্মেল মানুহ এজন যি ধৰণৰ চুগাৰ যিমানখিনি পৰিমাণৰ চুগাৰ থাকে সেই ধৰণে তেওঁক ৰখাটোৱে আমাৰ দায়িত্ব আমি সেইখিনিকে কৰিবৰ কাৰণে আমি ফ'ল' আপ কৰোঁ তেওঁক বিভিন্ন ধৰণৰ এডভাইচ বা উপদেশ দিওঁ এইখিনি দৰৱ খাব কওঁ এক্সাৰচাইজ কৰিব যাতে তেওঁ শৰীৰত চুগাৰ পৰিমাণ এটা নিৰ্দিষ্ট লেভেলত থাকে যেতিয়া সেই নিৰ্দিষ্ট লেভেলত চুগাৰ থাকিব তেতিয়া তেওঁ জটিলতা বা শাৰীৰিক যিখিনি কমপ্লিকেশ্যন বুলি কওঁ কিডনি নষ্ট হোৱা নাৰ্ভবিলাকো নষ্ট হয় নাৰ্ভবিলাক ভৰিৰ নাৰ্ভ নষ্ট হোৱাৰ ফলত ভৰি জিনজিনাই শৰীৰৰ বিষ হয় বিভিন্ন ধৰণৰ জটিলতা আছে নাৰ্ভ নষ্ট হোৱাৰ পৰা বচাব পাৰোঁ কিডনি নষ্ট হোৱাৰ পৰা বচাব পাৰোঁ হাৰ্টৰ জটিলতাৰ পৰা হোৱাৰ পৰা নষ্ট ইভেন ষ্ট্ৰক হ'ব পাৰে এইবিলাক সমস্যাৰ পৰা আমি যাতে ৰোগীজনক বচাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সদায় দৰৱ বা মেডিচিন ব্যৱহাৰ কৰিব উপদেশ দিওঁ আৰু সেই কথাটো প্ৰত্যেকজন ডায়েবেটিছ ৰোগীয়ে মনত ৰখা উচিত যে তেওঁ এদিন দৰৱ খাই 2 দিন ভাল হৈছে বুলি এৰি দিলে নহ'ব ডায়েবেটিছটো যিদিনেই বাদ দিব সেই পাছৰ দিনা তেওঁ চুগাৰ আকৌ বাঢ়িব গতিকে সেই দৰৱটোৰ একশ্যন যিমান সময়লৈকে থাকিব টেবলেটৰ একশ্যন 24 ঘণ্টা 24 ঘণ্টালৈকে ইনচুলিনৰ একশ্যন 24 ঘণ্টা 24 ঘণ্টা থাকিব যেতিয়া তেওঁ দৰৱ হওক বা ইনচুলিনক বন্ধ কৰিব তেওঁ নেক্সট 2 দিন এদিনৰ পাছত আকৌ চুগাৰ বাঢ়িব তেওঁ কমপ্লিকেশ্যন আৰম্ভ হ'ব এতিয়া তেওঁ 2 দিন ভাল পাইছে বন্ধ কৰি দিছে আকৌ তেওঁ বহুত দিনলৈ খোৱা নাই সেইটো তেওঁৰ কাৰণে কোনো লাভজনক কথা নহয় এইটো বিপদজনক কথা এতিয়া তেওঁ প্ৰতিদিনেই বা ৰেগুলাৰ বেচিছত তেওঁ মেডিচিন গ্ৰহণ কৰিব লাগিব ডায়েট আৰু এক্সাৰচাইজো কৰি থাকিব লাগিব তেতিয়া তেওঁ এই জটিলতাবিলাকৰ পৰা আঁতৰি আহিব এতিয়া সেই জটিলতাটো নোহোৱাকৈ ৰখাটোৱে আমাৰ হৈছে প্ৰত্যেকজন চিকিৎসকৰ দায়িত্ব আৰু ৰোগীজনৰো দায়িত্ব যে তেওঁ কেনেকৈ এজন সুস্বাস্থ্যৱান ব্যক্তি হ'ব পাৰে এজন ডায়েবেটিক ৰোগী ধুনীয়াকৈ বহুত বছৰ ধৰি সুস্বাস্থ্যৱান থাকিব পাৰিব যদিহে তেওঁ এই ধৰণৰ নিয়ম কানুনবিলাক মানি চলে তেওঁ এক্সাৰচাইজ ৰেগুলাৰ কৰে তেওঁ দৰৱ সেৱন ৰেগুলাৰ কৰে তেওঁ ডায়েট মানি চলে তেতিয়া তেনে হৈ থাকিলে এজন সুস্বাস্থ্য বছৰ ধৰি বয়স বৃদ্ধ অৱস্থালৈকে তেওঁ নিৰাপদে থাকিব পাৰিব কিন্তু তাকে নকৰি যদি তেওঁ দৰৱ খোৱা বাদ দিয়ে 2 দিন দৰৱ খাই 2 দিন বন্ধ কৰে ইৰেগুলাৰ হয় এক্সাৰচাইজ নকৰে আৰু খাদ্যাভ্যাস
সংশোধন নকৰে তেনেহ'লে তেওঁ বিভিন্ন জটিলতাৰ সন্মুখীন হ'ব বিশেষকৈ চকু নষ্ট হ'ব পাৰে ৰেটিনোপেথি বুলি কয় তেওঁৰ নাৰ্ভবিলাক নষ্ট হ'ব নিউৰোপেথি বুলি কয় হাৰ্টৰ সমস্যা হ'ব ইস্কেমিক হাৰ্ট ডিজিজ বা হাৰ্টৰ তেজৰ চলাচলত এফেক্ট হ'ব হঠাৎ তেওঁ ষ্ট্ৰক হ'ব পাৰে ইভেন তেনেকুৱা ডায়েবেটিছৰ ক্ষেত্ৰত হাই প্ৰেছাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ চান্সো বাঢ়ি যায় তো ডায়েবেটিছ যাৰ থাকে হাই প্ৰেছাৰ চান্স বহুত একেলগে থাকে সেইটো গতিকে তেনেকুৱা সেইবিলাক সমস্যাও বাঢ়ি যাব গতিকে এইবিলাক সমস্যাৰ পৰা আঁতৰি থাকিবলৈ হ'লে আমি নিয়মিতভাৱে দৰৱ খোৱা এক্সাৰচাইজ কৰা ব্যায়াম বা ডায়েট আহাৰ গ্ৰহণ কৰা অতি প্ৰয়োজন গতিকে আমি এইবিলাক কথা সকলো প্ৰত্যেকজন ডায়েবেটিছ ৰোগীয়ে মানি চলাটো অতি প্ৰয়োজন হয় ছাৰ বহুত বহুত ধন্যবাদ বহুতেই সাৰুৱা কথাৰে আমাক উদ্বুদ্ধ কৰিছে ছাৰ বিশেষকৈ এটা দেখা যায় আমাৰ মেক্সিমাম মানুহ আজিকালি 35+ মেক্সিমাম মানুহৰে ডায়েবেটিছ যিহেতু গতিকে ডায়েবেটিছ ৰোগীসকলৰ ভিতৰতে দেখা যায় যে বহুতে এলকহল কনজিউম কৰে গতিকে এলকহলটো মানে কনজিউম কৰাটো এজন ডায়েবেটিছ ৰোগীৰ কাৰণে কিমান অপকাৰিতা বা কিমান মানে ভয়ানক সেই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰোঁ আচলতে একৰ্ডিং আমি যিবিলাক আমি এডভাইচ বা উপদেশ দিওঁ প্ৰথম কথাত এলকহল সম্পূৰ্ণ বন্ধ কৰাটো অতি জৰুৰী মানে এলকহলৰ যোনে এলকহল ৰেগুলাৰ ব্যৱহাৰ কৰে তাত চুগাৰ পৰিমাণ শৰীৰত বাঢ়ি যায় গতিকে আমি সকলো ডায়েবেটিক ৰোগীকে এইটোৱে উপদেশ দিওঁ যে আপুনি এলকহলৰ বন্ধ কৰক কমাওক নহয় বন্ধই কৰক কিন্তু কোনোবাই যে নোৱাৰে কেতিয়াবা অকেজনেল এলকহল লোৱাটো বিভিন্ন ক্ষেত্ৰত কোনোবাই এইটো বেলেগ কথা কিন্তু সাধাৰণভাৱে যদি কওঁ এলকহল বন্ধ কৰক নাখাব এলকহলে অকল শৰীৰৰ আপোনাৰ চুগাৰ পৰিমাণটো বঢ়াবই লগতে লিভাৰৰ সমস্যাও সৃষ্টি হ'ব গতিকে আমি যিমান পাৰে এলকহলে লগত নাৰ্ভবিলাকো দুৰ্বল কৰে যাৰ ডায়েবেটিছে নাৰ্ভ অলৰেডি দুৰ্বল কৰি থৈছে যদি এলকহলো লগতে খায় আৰু নাৰ্ভ দুৰ্বল হ'ব চ' ব্লাড প্ৰেছাৰ হাই হয় যাৰ যোনে এলকহল ৰেগুলাৰ ব্যৱহাৰ তাৰ ব্লাড প্ৰেছাৰো হাই হয় ডায়েবেটিক মানুহ এজনে অলৰেডি ব্লাড প্ৰেছাৰ হাই থাকে লগতে যদি আপুনি এলকহল খায় তাৰ পৰা ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে নাৰ্ভখিনি নষ্ট হ'ব পাৰে ফলত কেতিয়াবা হঠাৎ ষ্ট্ৰক হ'ব পাৰে গতিকে এইবিলাক কথা যদি লক্ষ্য কৰা যায় আপুনি যদি ডায়েবেটিক হয় এলকহল আপুনি একদম বৰ্জন কৰক কোনোবাজনে কেতিয়াবা পৰিস্থিতি সাপেক্ষে কোনোবা অকণমান খোৱাটো বেলেগ কথা পৰাপক্ষত আপুনি এলকহল নচুব ওচৰে নাচাপিব বহুত বহুত ধন্যবাদ ছাৰ যিহেতু ডায়েবেটিছৰ কথা পাতি আছোঁ গোটেই দিশসমূহকে সামৰি লৈছোঁ আজি ছাৰৰ লগত আৰু আপোনালোকৰ নিশ্চয় উপকৃত হ'ব দৰ্শক ৰাইজ এই সকলো তথ্যৰ দ্বাৰা আপোনালোকে প্ৰিকশ্যনছ হিচাপেও যদি ঘৰত বৰ্তমানৰ পৰা ষ্টাৰ্ট কৰে যিসকল আৰ্লি 25ত আছে যদিহে ডায়েবেটিছত অলৰেডি এণ্টাৰ কৰিছে অলৰেডি ইনচুলিন লৈ আছে তেওঁলোকৰ কথা মই কোৱা নাই যিসকল বৰ্তমান নৰ্মেল হিচাপে আছে তেওঁলোকে যদি ছাৰৰ প্ৰতিটো আদেশ মানি চলে মই ভাবোঁ যে ডায়েবেটিছ কেতিয়াও নহ'বই ছাৰ মই অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ উত্তৰসমূহৰ দ্বাৰা আৰু যি নহওক ছাৰ এতিয়ালৈকে মই আপোনাৰ পৰা পোৱা তথ্যসমূহৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰিছোঁ আপুনি বহুতখিনি টেষ্টৰ কথা ক'লে ডায়েবেটিছ প্ৰফাইল কিডনী প্ৰফাইলৰ পৰা আদি কৰি লিপিড প্ৰফাইলৰ পৰা আদি কৰি গোটেই বস্তুসমূহক টেষ্ট কৰোঁতে এটা যথেষ্ট ধনৰাশিৰো মানে প্ৰয়োজন হয় এই টেষ্টসমূহ বহুতেই ব্যয়বহুল ছাৰ যিহেতু আমাৰ বডিটো আনচাৰ্টেইন যে ডায়েবেটিছ যাৰে তাৰে হ'ব পাৰে কোনো কথা নাই যে এজন ধনী মানুহৰহে ডায়েবেটিছ হ'ব বা এজন দুখীয়া মানুহৰহে ডায়েবেটিছ হ'ব গতিকে দুখীয়া মানুহ এজনে এই ডায়েবেটিছৰ ৰোগী যদি তেখেত ডায়েবেটিছৰ ৰোগীলৈ যদি ৰূপান্তৰিত অলৰেডি হৈছে সেই দুখীয়া মানুহজনে নিজকে কেনেকৈ মানে এই ডায়েবেটিছৰ চিকিৎসাৰ দ্বাৰা নিজকে কণ্ট্ৰলত ৰাখিব ইয়াৰ বাবে কিবা ব্যৱস্থা আছে নেকি ছাৰ এতিয়া তুমি ক'লাই ভালকৈ যে ডায়েবেটিছে কোনো ধনী দুখীয়া মানি নচলে ইয়াতে মই কৈ থওঁ এনেকুৱা মানুহো আছে যে একদম গাঁৱত থকা ব্যক্তি মহিলা যি কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন নকৰে সকলো সময়তে নিয়মিতভাৱে নিয়ম কানুন মানি চলে আহাৰো পৰিমিত আহাৰ গ্ৰহণ কৰে ফেমিলি হিষ্ট্ৰীও নাই তেওঁৰ পৰিয়ালতো কাৰো ডায়েবেটিছ তেনেকুৱা মানুহো ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে চ' ডায়েবেটিছ কোন কেনেকৈ আক্ৰান্ত হয় অতিকে কোৱাটো অতি জটিল যদিও আমি ভাবা হয় বিভিন্ন ধৰণৰ জেনেটিক ফেক্টৰ এনভাইৰনমেণ্টেল ফেক্টৰ খাদ্যাভ্যাসক আমি কওঁ যে কাৰক হ'ব পাৰে কিন্তু এতিয়াও কোৱাটো মুস্কিল হৈছে ডায়েবেটিছ কোনজন মানুহৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগ ধৰা দিব বা কাৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগ হ'ব কাৰ ক্ষেত্ৰত নহ'ব তাক আগতীয়াকৈ কৈ দিয়াটো অতি জটিল খালি এটাই ক'ব পাৰি যে যাৰ ফেমিলিত মাক দেউতাকৰ ডায়েবেটিছ আছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা অতি বেছি তেনে ক্ষেত্ৰত তেওঁলোকে আৰম্ভণিৰ পৰাই সাৱধান হোৱা উচিত যে তেওঁলোকে যাতে বিভিন্ন মাক দেউতাকে যি ধৰণে ডায়েবেটিছৰ নিয়ম কানুনবিলাক মানে তেওঁলোকেও আৰম্ভ কৰা উচিত
এক্সাৰচাইজ ডায়েট তেওঁলোকেও আৰম্ভ কৰা উচিত তেনেবিলাক ফেমিলিৰ ক্ষেত্ৰত কিন্তু অন্যান্য ফেমিলিৰ ক্ষেত্ৰত যাৰ কোনো তেনেকুৱা হিষ্ট্ৰী নাই তেনে ক্ষেত্ৰত ডায়েবেটিছ হ'বনে নহয় তাক কোৱাটো অতি জটিল এতিয়া ধৰি ল'লে এজন ব্যক্তিৰ ধনী হওক দুখীয়াই হওক তেওঁ ডায়েবেটিছ হ'ল বিশেষকৈ কথাটো ওলাইছে যে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মানুহে কেনেকৈ ডায়েবেটিছ ৰোগৰ চিকিৎসা কৰিব পাৰিব এতিয়া এই ক্ষেত্ৰত ক'ব পাৰোঁ যে আমি প্ৰায়বিলাক আমি গাঁৱৰ মানুহে হওক বা অন্য মানুহে বহুত আমি অৰ্থনৈতিক যিটো দৈন্যতা আমি সকলোৱে পৰিছোঁ গতিকে আমাৰ চিকিৎসা ব্যয়টো সেইকাৰণে তেওঁলোকৰ ক্ষেত্ৰত চিকিৎসা ব্যয় বহন কৰাটো অতিকে জটিল হৈ পৰিছে এতিয়া আমি তাৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ প্ৰথম কথা হ'ল তেনেসকল ৰোগীয়ে প্ৰথম কৰণীয় কামটো যে নিজে ববিয়াকৈ কিখিনি কাম কৰিব তেওঁ সদায় এক্সাৰচাইজ ৰেগুলাৰ ভালকৈ কৰিছে নাই 2 নম্বৰত তেওঁ ডায়েট যিখিনি মানিবলৈ নিয়মিতভাৱে কৰিছে তেওঁ বহুত ডাঙৰ দামী আহাৰ খাব লাগিব ভাল আহাৰ খাব লাগিব বুলি কথা নাই ঘৰতে উপলব্ধ আহাৰখিনি তাত মিঠা বস্তুখিনি বাদ দি শাক পাচলি অন্যান্য যিখিনি ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীকে খাব পাৰে তেওঁ সেইধৰণে ভালকৈ খাইছেনে নাই টাইম টু টাইম কমাই ঘনাই তেওঁ খাইছেনে নাই এবাৰতে ভাত আমাৰ অতি প্ৰিয় ভাতটো আমি কমাই খাব লাগিব গতিকে ভাত কমাই খায় অন্য শাক পাচলিৰ পৰিমাণ বেছি খায় তেওঁ কৰিছেনে নাই নিয়মিতভাৱে শুব লাগে 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা পৰ্যন্ত শুইছেনে নাই সেইটো ইম্পৰ্টেণ্ট দ্বিতীয় মানে মাদক দ্ৰব্য আজি গাঁও অঞ্চলবিলাক সহজে উপলব্ধ মাদক দ্ৰব্যবিলাক উপলব্ধ সেইবিলাকৰ পৰা আঁতৰি আছেনে নাই সেইটো অতি জৰুৰী গতিকে সেইবিলাকৰ পৰা আঁতৰি থাকি নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰি নিয়মিতভাৱে ব্যায়াম বা এক্সাৰচাইজ কৰি যদি এজন ডায়েবেটিক মানুহ থাকিব পাৰে তেওঁ বহু পৰিমাণে নিজৰ শৰীৰৰ চুগাৰটো কণ্ট্ৰলত ৰাখিব পাৰিব 2 নম্বৰতে এতিয়া যদি আহোঁ যে মেডিকেশ্যন বা দৰৱৰ ক্ষেত্ৰত যেতিয়া তেওঁ চুগাৰ এইবিলাকৰ দ্বাৰাও চুগাৰ কণ্ট্ৰলত এজন চিকিৎসকৰ ওচৰত চাপিবই লাগিব তেতিয়া এজন চিকিৎসকে তেওঁক যিমান পাৰে সিমান আজিকালিতো এনেকুৱা নহয় যে এতিয়া ব্ৰেণ্ডেড যেতিয়া এজন মানে ব্ৰেণ্ডেড দোকানৰ পৰা কাপোৰো কিনিব পাৰে গাঁৱৰ ৰাস্তাত থকা কাপোৰো কিনিব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ দৰৱৰো উপলব্ধ আছে জেনেৰিক হওক বা জেনেৰিক বুলি মই নকওঁ তেনেকুৱা কম খৰচী ভাল উৎকৃষ্ট পৰিমাণৰ দৰৱো আছে যিবিলাক দৰৱ এজন চিকিৎসকে বহুত সাৱধানভাৱে চিলেক্ট কৰি দিয়া হয় যে তেওঁ এই দৰৱটো কম খৰচতে তেওঁ ক্ষেত্ৰত এপ্লাই কৰিব এপ্লিকেবল হ'ব এই দৰৱটো তেওঁ কম খৰচতে খায়ো চলি থাকিব তেনেধৰণৰ এজন মানে হৃদয়বান চিকিৎসকৰ যদি ওচৰভাৱে তেওঁ নিশ্চিতভাৱে তেওঁ কম খৰচত কেনেকৈ চুগাৰটো কণ্ট্ৰল কৰিব পাৰে তেওঁ সেইধৰণে ব্যৱস্থা কৰি দিব গতিকে তেতিয়া তেনেধৰণে বিভিন্ন দৰৱ ব্যৱহাৰ কৰি বা ইনচুলিনো আছে আজিকালি কম খৰচী ইনচুলিন আছে আৰু দামী ইনচুলিনো আছে যদিও দামী ইনচুলিনবিলাক হওক সেইবিলাক নতুনকৈ ওলোৱা ইনচুলিন আচলতে সেইবিলাক উপকাৰিতা বিভিন্ন ধৰণৰ উপকাৰ বেছি এফিকেচি হওক উপকাৰিতা বেছি কিন্তু কম আগৰ পৰা চলিয়া পুৰণা ইনচুলিনবিলাকো সমানে উপযোগী বুলি ক'ব পাৰি যদিও তেওঁ সেনেকুৱা ইনচুলিনৰ অলপ কিছু কমপ্লিকেশ্যন দেখা যায় কিন্তু তেনে ইনচুলিনো আমি কম খৰচী ইনচুলিন দিও আমি তেনেকুৱা দুখীয়া ৰোগীক চিকিৎসা ব্যৱস্থা কৰিব পাৰোঁ অলপ উন্নত বা দাম বেছি ইনচুলিনক নিদিয়াকৈও গতিকে আমি তেনে অসুবিধাও আমি কৰি পেলাই তেনেকুৱা ৰোগীক যেতিয়া ইনচুলিন দিব লগা হয় ইনচুলিনো দিব লাগিব ইনচুলিন নিদিয়াকৈ এজন মানুহ বাচি নাথাকিব ডায়েবেটিছ মানুহ যেতিয়া প্ৰয়োজন হ'বই ইনচুলিন তেওঁ চুগাৰ কেতিয়াও কণ্ট্ৰল হ'ব গতিকে ইনচুলিনো দিব লাগিব কম খৰচী দৰৱো চিলেক্ট কৰি দিব লাগিব আৰু এক্সাৰচাইজ ডায়েটো কৰিব তেনেকৈ কম খৰচত কম বাজেটত টেষ্ট যিখিনি অতি প্ৰয়োজনীয় টেষ্ট যিখিনি নকৰিলে কিডনী চোৱা হাৰ্টৰ টেষ্ট চোৱা স্ক্ৰিনিং টেষ্ট কিছুমান কৰি তেওঁক যদি কম খৰচত এইকেইটা সমস্যা হৈছেনে নাই চাই লৈ সেইধৰণে চিকিৎসা এটা ব্যৱস্থা কৰি দিয়া যায় আৰু তেওঁ যদি সদায় চুগাৰটো টেষ্ট কৰি আহি পেলাই ডক্টৰজনৰ লগত ৰেগুলাৰ বেচিছত তেওঁ ফ'ল' আপ কৰি থাকে তেনেহ'লে তেওঁ কি কৰিব পৰা যাব কম খৰচতে কমপ্লিকেশ্যন নোহোৱাকৈ চিকিৎসা কৰি যাব পাৰে কিন্তু যদি এটা কমপ্লিকেশ্যন ধৰে তেওঁ ষ্ট্ৰ'ক হ'ল তেওঁ হাৰ্ট এটেক হ'ল তেতিয়াতো সমস্যা বাঢ়ি যাব তেতিয়াতো বহুত টকাৰ বাজেটৰ প্ৰয়োজন হ'ব সেই তাৰ পৰা বাচিবৰ কাৰণে কি কৰিব পাৰি এই নিয়মিতভাৱে কম ঔষধ সেৱন কৰি প্ৰয়োজন যেতিয়া হয় ইনচুলিনো ব্যৱহাৰ কৰি তেওঁ নিয়মিতভাৱে চিকিৎসাৰ মানে চিকিৎসকৰ পৰামৰ্শত থাকিব লাগিব তেতিয়া তেওঁ জটিলতাৰ পৰা আঁতৰি থাকিব খৰচো কম জটিলতা নহ'লে খৰচো কম হ'ব তেনেধৰণে তেওঁ চলি থাকিব পাৰিব বাজেট কম বাজেটত তেনেকৈ চলিব পাৰিব হয় ছাৰ বহুত ধন্যবাদ এইখিনিতে এটা ছাৰ দেখা যায় আপুনি ক'লে যে নিয়মীয়াভাৱে কিন্তু আমাৰ গাঁও সমাজৰ আমাৰ সমাজ ব্যৱস্থাত এই মাহত আপোনাৰ চিকিৎসাই ল'লে ধৰি লওক আপোনাৰ চিকিৎসাটো লৈ পেলাই অলপ কিবা এটা ভাল পালে অ'কে আকৌ চেকআপ কৰিলে মেক্সিমাম পেচেণ্টে মই ছাৰ এইটো আনুমানিকভাৱে যদি কওঁ 100% পেচেণ্টে নাহে
হয় হয় মই অনুমানহে কৰিছোঁ, হয় হয় বিশেষকৈ ভালকৈ জানিব। 100জন পেচেণ্টৰ এগেইনষ্টত প্ৰায় 30% পেচেণ্টহে আছে যিসকলে আকৌ চেকআপত আহে। বাকী 70% এনেকুৱা মানুহ থাকে যিবিলাকে ঠিকে আছে এইখিনিকে কণ্টিনিউ কৰোঁ বুলি ভাবি লয়। গতিকে এইটো এটা বহুতেই গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে হয়তো এমাহৰ পিছত ছাৰে যিখিনি ঔষধৰ দ্বাৰা আপোনাক বৰ্তমান ট্ৰিট কৰিছে সেই ঔষধসমূহ এমাহৰ পাছত হয়তো আপোনাৰ বডিটোৰ বাবে কম্পজিশ্যন বেলেগো হৈ যাব পাৰে, সলনিও কৰিবলগীয়া হ'ব পাৰে। গতিকে আপুনি সেই একেখিনি ঔষধকে কণ্টিনিউ কৰি গৈ এটা সময়ত গৈ পেলাই এনেকুৱা এটা বিপদৰ সন্মুখীন ছাৰে কোৱাৰ দৰে এনেকুৱা এটা কমপ্লিকেশ্যন ষ্টেজত পৰিবগৈ পাৰে, যিটো কমপ্লিকেশ্যন ষ্টেজত আপুনি বহুত টকাৰ প্ৰয়োজন হ'ব আপোনাক নিজকে ৰিকভাৰ কৰিবৰ কাৰণে। গতিকে এইটো বহুত এটা ডাঙৰ পৰামৰ্শ যে কণ্টিনিউ বেচিছত আপোনালোকে নিজৰ ফ'ল' আপ কৰি থাকক, ছাৰক ফ'ল' আপ কৰি থাকক। আৰু আজি আমি যিখিনি যিজন চিকিৎসকৰ লগত জড়িত সেই চিকিৎসকৰ আপুনি পৰামৰ্শত থাকিব, যাতে তেওঁ আপোনাৰ প্ৰথম উদ্দেশ্যটো কি, আপুনি যে ডিজিজ ফ্ৰী হৈ থকা, মানে ডিজিজটো থাকিবই, কমপ্লিকেশ্যন ফ্ৰী হৈ থকা, মানে যিমানখিনি কমপ্লিকেশ্যন হোৱাৰ সম্ভৱ তাৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ ডায়েবেটিক ৰোগী হিচাপে আপোনাৰ দায়িত্ব আৰু চিকিৎসকজনৰো দায়িত্ব। সেইকাৰণে আপুনি কি কৰিব, এটা ইনডেফিনিটলি এটা দৰৱ এটা দিলে কোনোবা এজন চিকিৎসক, সেইটোকে আপুনি বছৰ ধৰি খাই যে টেষ্ট কৰোৱা নাই, ফ'ল' আপ কৰা নাই, সেইটো নকৰিব। কাৰণ তেতিয়া আপোনাৰ এটা দৰৱে এতিয়াও অভিয়াছ যে নিশ্চিত যে সেই দৰৱটো সময় যোৱাৰ লগে লগে তাৰ একশ্যনটো তাৰ কমি আহে। তাক বিভিন্ন ধৰণৰ দৰৱৰ আমি কম্বিনেশ্যন কৰি পেলাই দৰৱ দিব লগা হয়। আপুনি সেইকাৰণে আপুনি ফ'ল' আপ কৰাটো অতি জৰুৰী, যাতে আপুনি বহুত দিন সময় চুগাৰ আপোনাৰ হাই আছে, আপুনি যিটো দৰৱ খাইছে তাক কাম কৰা নাই, সেইটো অৱস্থালৈ নাযায়। কাৰণ চুগাৰ এটা লেভেলত আহিবই লাগিব, তেতিয়া আপুনি কমপ্লিকেশ্যন ফ্ৰী হৈ থাকিব। কাৰণ আমাৰ মেইন টাৰ্গেটটোৱে হৈছে ব্লাড চুগাৰটো এটা নিৰ্দিষ্ট লেভেলত ৰাখা, যাতে চুগাৰ শৰীৰত আপোনাৰ জটিলতাখিনি সৃষ্টি কৰিব। এইখিনিতে মই টাৰ্গেটৰ কথা কৈ দিওঁ, ভাল কথাটো ওলাইছে যে টাৰ্গেট চুগাৰ কি, আমি সদায় খালী পেটত ব্লাড চুগাৰ 80ৰ পৰা 120 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰোঁ, আৰু খোৱাৰ পাছত 120ৰ পৰা 180ৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰোঁ পষ্ট পেণ্ডিয়েল ব্লাড চুগাৰ। আমাৰ এইটো টাৰ্গেট বুলি ধৰোঁ যে খোৱাৰ পাছত 120ৰ পৰা 180ৰ ভিতৰত থাকিলে ভাল, খালী পেটত 80ৰ পৰা 120ৰ ভিতৰত থাকিবলৈ ভাল। পৰাপক্ষে যিমান সময় ধৰি সিমানখিনি সময়, কিন্তু তাতকৈ ওপৰত গ'লে আমি তাক দৰৱ এডজাষ্টমেণ্ট যদি কমি যায় আকৌ দৰৱৰ পৰিমাণ কমাব লগা হয়। সেই কথাটো আমি টাৰ্গেটটো ব্লাড চুগাৰ টাৰ্গেটটো আমি প্ৰত্যেকজন ডায়েবেটিক ৰোগীয়ে মনত ৰখা অতি জৰুৰী। হয় ছাৰ, বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে নিশ্চয় ভালকৈ বুজিব পাৰিছে। ইমান গভীৰভাৱে হয়তো আজিলৈকে ডায়েবেটিছৰ ওপৰত আমাৰ নগাঁৱত খুব কম এনেকুৱা কিছুমান কনচালটেশ্যন হৈছে, আৰু বিশেষকৈ ডায়েবেটলজিষ্ট এজনৰ সৈতে। হয় ছাৰ, বহুত বহুত ধন্যবাদ আজি আপোনাৰ বহুমূলীয়া সময়খিনি মোৰ লগতে মোৰ দৰ্শক ৰাইজ তথা বৰ্তমানৰ সমাজখনলৈ, আমাৰ নগাঁও তথা অসমৰ সমাজখনলৈ আপুনি যিটো সময় প্ৰদান কৰিলে, এই সময়খিনিত যিখিনি জ্ঞানমূলক আমি আলোচনা কৰিছোঁ, আপোনাৰ দ্বাৰা যিখিনি জ্ঞানমূলক তথ্য সংগ্ৰহ কৰি বৰ্তমান সমাজলৈ বিতৰণ কৰিছোঁ, নিশ্চয় সকলো উপকৃত হ'ব। ছাৰ, যিহেতু এটা সময়ৰ সীমা থাকে, গতিকে আজি অন্তিমটো প্ৰশ্ন হিচাপে মই আপোনাক এটাই সুধিব বিচাৰোঁ যে আপুনি গোটেই জীৱনজোৰা অভিজ্ঞতা তথা আপুনি আজিলৈকে 20 বছৰ কাল ডক্টৰী কৰি আছে, তাৰ আগৰ পৰাই আপুনি ডক্টৰ এজন, MD পাছত আপুনি 20 বছৰ কাল কণ্টিনিউ আপুনি কৰি আছে। গতিকে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা এজন চিকিৎসক হিচাপে আপুনি বৰ্তমান সমাজলৈ এনেকুৱা এটা কি জ্ঞান বাৰ্তা দিব বিচাৰে, যিটো জ্ঞান বাৰ্তা পালে আমি জীৱন বাটত সুস্থ শাৰীৰিকভাৱে, সুস্থ মানসিকতাৰে এখোজ আগুৱাবলৈ সক্ষম হ'ম? ধন্যবাদ। মই শেষত ইয়াকে ক'ব খোজোঁ যে এজন মানুহ যে প্ৰত্যেকজন ব্যক্তিৰ এটাই দায়িত্ব যে তেওঁ নিৰোগী হৈ থকাটো। এইটো সামাজিকভাৱে আমি দায়বদ্ধ হ'ব লাগে যে আমি প্ৰত্যেকজন ব্যক্তিয়ে নিৰোগী হৈ থাকোঁ। তাৰ বাবে আমাৰ প্ৰথম আৰু প্ৰধান কৰণীয় কামটোৱে হৈছে আমি নিজকে ষ্ট্ৰেছ ফ্ৰী বা খুব টেনশ্যন, এংজাইটি এইবিলাকৰ পৰা আঁতৰাই ৰাখি ৰেগুলাৰভাৱে নিয়মত চলা, নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰা, নিয়মিতভাৱে ব্যায়াম বা এক্সাৰচাইজ কৰা, নিয়মিতভাৱে খোৱা বোৱা কৰা, আৰু নিয়মিতভাৱে সকলোখিনি দিশে চলাই নিয়া, সেইটো অতিকে জৰুৰী। গতিকে আমি ডায়েবেটিছ হওঁকে বা নহওঁকে প্ৰত্যেকজন ব্যক্তিয়েই নিয়মিতভাৱে নিজৰ স্বাস্থ্যৰ যতন লোৱাটো অতি জৰুৰী। আৰু তাতোতকৈ বেছি জৰুৰী ডায়েবেটিক ৰোগীসকলৰ ক্ষেত্ৰত তেওঁলোকে এই ক্ষেত্ৰত আৰু বেছি সজাগ হোৱা জৰুৰী, যাতে তেওঁ খাদ্যাভ্যাস সলনি কৰি এটা অভ্যাসত পৰিণত কৰি লয়, ব্যায়াম বা এক্সাৰচাইজ কৰাটো তেওঁ জীৱনৰ এটা অংগ হিচাপে লয়, আৰু
যদি তেওঁ ডায়েবেটিছ হৈ আছে তেওঁ দৰৱ সেৱনৰ পৰা আদি কৰি তেওঁ যিখিনি নিয়ম কানুন মানি চলিব লাগে এখন ৰুটিন হিচাপে দৈনন্দিন জীৱনৰ অভিন্ন অংগ হিচাপে তেওঁ গ্ৰহণ কৰে আৰু সেইমতে তেওঁ জীৱনজোৰাভাৱে তাক চলাই নিয়াটোৰ কাৰণে তেওঁ দায়বদ্ধ হৈ পৰে তেতিয়াহে তেওঁ নিজৰ পৰিয়ালক তেওঁতো সুৰক্ষা দিব পাৰিবই আৰু দেশৰ কাৰণেও তেওঁ এজন সুস্বাস্থ্যৱান ব্যক্তি হিচাপে তেওঁ নিজকে পৰিচয় দিব পাৰিব আৰু দেশৰ উপকাৰ আহিব পাৰিব গতিকে আপুনি নিজৰ ফেমিলিটোৰ কাৰণে বা পৰিয়ালৰ কাৰণেই নহয় আপুনি এই গোটেই নিয়মখিনি আপোনাৰ সামাজিকভাৱে এজন নাগৰিক হিচাপে সুস্বাস্থ্যৱান ব্যক্তি হিচাপে জীয়াই থকাৰ কাৰণে অতি প্ৰয়োজন প্ৰত্যেকজন ব্যক্তিয়ে আপুনি এই স্বাস্থ্য সম্বন্ধীয় নিয়ম কানুনবিলাক অতি সচেতনভাৱে মানি চলক তেতিয়া দেখিব আপুনি এজন সুস্বাস্থ্যৱান ব্যক্তি হিচাপে আপোনাৰ পৰিয়ালৰ কাৰণেও দেশৰ কাৰণেও আপুনি বহু কাম কৰিব পাৰিছে আমি সকলোৱে নিৰোগী হিচাপে জীৱন যাপন কৰিব পাৰিছোঁ ধন্যবাদ আপোনাক মোক এই অনুষ্ঠানটোৰ কাৰণে মাতি অনাৰ কাৰণে আকৌ পুনৰ লগ পাম আমি বিভিন্ন তথ্য স্বাস্থ্য সম্পৰ্কীয় আলোচনা কৰিবৰ কাৰণে আমি আকৌ পুনৰ লগ হ'ম আৰু কিবা এটা যি কৰিব পাৰোঁ জনসাধাৰণৰ কাৰণে তাৰ বাবে চেষ্টা কৰিম ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ